নমস্কাৰ প্ৰতিদিন টাইমৰ সমুখ দৰ্শকক স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত ইতিমধ্যেই আপোনালোকে গমেই পাইছে কামিং আপ আপোনালোকে দেখিছে আমি আজি দিনৰ ভাগতো প্ৰমো আপোনালোকৰ কাৰণে বজাইছো যে আজি অভিমতত কি কথা পাতিম দুগৰাকী বিশিষ্ট অসমীয়াক আজিৰ অভিমতৰ আমি অতিথি কৰিছো আৰু এটা খুব সিৰিয়াছ বিষয় অত্যন্ত এই সময়ছোৱাৰ অতি গুৰুত্বপূৰ্ণ বুলি ভবা এটা বিশেষ বিষয় আমি আলোকপাত কৰিব বিচাৰিছো মই পাতনি দীঘলীয়া নকৰি আপোনালোকক স্পষ্টভাৱে কওঁ যে অসম আৰু অসমীয়াৰ ভৱিষ্যত এই সন্দৰ্ভতেই আজিৰ অভিমতত আমি মূলতঃ কথা পাতিম সাম্প্ৰতিক যেটো অসমৰ সামাজিক ৰাজনৈতিক পৰিৱেশ এই পৰিৱেশটোৰ লগত সংগতি ৰাখি এই দুয়োগৰাকী বিশিষ্ট অসমীয়াৰ বক্তব্য কি চিন্তাখিনি কেনেকুৱা হেয়া আজি আমি জানিম আমাৰ লগত আছে সমাজ বিজ্ঞানী বিশিষ্ট শিক্ষাবিদ ডক্টৰ অখিল ৰঞ্জন দত্ত মই দত্ত ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আনগৰাকী হৈছে মননশীল লেখক ময়ূৰ বৰা মই ময়ূৰ বৰা ডাঙৰীয়া আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছো মই ময়ূৰ বৰা ডাঙৰীয়া মই প্ৰথম আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছো ইতিমধ্যে আপুনি গমেই পাইছে যে জাতিটো কলৈ গৈ আছে কোন দিশেদি ধাবিত হৈছে আমাৰ জাতিটোৰ ভৱিষ্যত কি ইয়াক লৈ কেতিয়াবা সন্ধিহান হয় শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীৰ মুখতো আমি অসমীয়া জাতিৰ ভৱিষ্যত সন্দৰ্ভত কেইবাটাও খুব স্পৰ্শকাতৰ মন্তব্য শুনিছো আপোনাক মই সেইকাৰণেই একেবাৰে মুখ্যমন্ত্ৰীৰ মুখৰ পৰা সাধাৰণ মানুহলৈকে এতিয়া বহুতৰ মনত চাগে প্ৰশ্ন শেহতীয়া পৰিৱেশ পৰিস্থিতি দেখি যে অসমীয়া জাতিৰ আচলতে ভৱিষ্যতটো কেনেকুৱা আপোনাকে মই সুধিছো আপোনাৰ দৃষ্টিত অসমীয়া জাতিৰ ভৱিষ্যত তাৰমানে চাওক যেতিয়া মানুহে কিবা এটা কথা লিখে বা কেতিয়াবা মেল মিটিঙত আমাৰ কথা শুনিব মানুহে যেতিয়া বিচাৰে আৰু নতুন প্ৰজন্মৰ বহু মানুহ যেতিয়া থাকে কেতিয়াবা বিভিন্ন কাৰণত আৰু এক ধৰণৰ বলিষ্ঠ আশাবাদত মই বিশ্বাস কৰোঁ বাবে বহুবোৰ নিৰাশাবাদী কথাই মনৰ মাজত জুমুৰি দি ধৰিলেও সেই কথাবোৰ অকমান যেন কৌশলগতভাৱে লুকুৱাই থৈ আমাৰ ভৱিষ্যতৰ কথাবোৰ যেন আমি যিমান আচলতে বেয়াৰ দিশলৈ গৈ আছো যোৱা কেইটামান সময়ত বা বছৰত বা দশকত সেই কথাখিনি আমি আচলতে খুব মুকলিকে স্বীকাৰোক্তি দিবলৈ হলে আমি তেনেকুৱা ধৰণৰ কথাবোৰ কওঁ আপুনি এতিয়া সন্মানীয় মুখ্যমন্ত্ৰীৰ কথা কৈছে আৰু সাধাৰণ মানুহৰ কথা কৈছে অসমীয়া জাতিৰ সম্পৰ্কে নিশ্চিতভাৱে তেওঁলোক অসমীয়া হওক বা নহওক বা অসমক ভাল পোৱা মানুহ হিচাপে তেওঁলোকৰ কিছু চিন্তা উদ্বিগ্নতা থাকিব কিন্তু দুই পক্ষৰ চিন্তা আৰু উদ্বিগ্নতাৰ মাজত কিন্তু সাংঘাতিক এটা পাৰ্থক্য বা তফাত মই দেখিবলৈ পাওঁ মুখ্যমন্ত্ৰী বুলি আপুনি কোৱা কাৰণে মই কৈছো কোনো ব্যক্তি বিশেষৰ কথা নহয় মুখ্যমন্ত্ৰী বুলি ক'লেই যোৱা 3-4টা দশকৰ যিসকল মুখ্যমন্ত্ৰী আমি আন্দোলনৰ পিছৰ পৰা দেখিলো তেওঁলোকৰ চিন্তাবোৰ সদায় ৰাজনৈতিক যিটো পাকচক্ৰ আছে তাৰ পৰা মানে বাহিৰলৈ ওলাই কৰা চিন্তা নহয় আৰু সেইবাবে সাধাৰণ মানুহৰ যিটো জাতি সম্পৰ্কে আৰু নিজৰ সমাজখন আৰু নিজৰ ভৱিষ্যতৰ সম্পৰ্কে অৰ্থনৈতিক বিভিন্ন ক্ষেত্ৰত থৰক বৰক হোৱাৰ পিছত তেওঁলোকে সমাজৰ বা চৰকাৰৰ পৰা যিটো কথা আশা কৰে আশাহত হৈ পেলাই তেওঁলোকে যিখিনি কথা যুক্তিনিষ্ঠভাৱে কয় কেতিয়াবা খুব আৱেগিকভাৱেও কয় আমি এটা আৱেগিক জাতি সেই আৱেগিক কথাখিনি পৰিহাৰ কৰি যদি আপুনি চাই তেতিয়াহ'লে কিন্তু দুইটা চিন্তাৰ মাজৰ পাৰ্থক্যটো স্পষ্ট হৈ পৰে আৰু সেইবাবে মই ভাবো আমাৰ উদ্বিগ্নতা হ'ব লাগে এজন সচেতন মানুহ হিচাপে আপুনি জ্যেষ্ঠ সাংবাদিক হিচাপে ডক্টৰ দত্ত ডাঙৰীয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু সমাজ বিজ্ঞানী হিচাপে আমাৰ চিন্তা বা উদ্বিগ্নতা হ'ব লাগে যে সাধাৰণ মানুহখিনি প্ৰান্তীয় মানুহখিনি যিখিনি অৱহেলিত যিখিনি মানুহ অৱজ্ঞাৰ পাত্ৰ যিখিনি মানুহক এছাম মানুহে উপলুঙা কৰে পেংলাই কৰে আৰু নিৰ্বাচনৰ আগত তেওঁলোক ভোট বেংকলৈ ৰূপান্তৰিত কৰিব বিচাৰে বিভিন্ন লোকৰঞ্জনকাৰী নীতিৰ জৰিয়তে মুঠতে কথাটো হ'ল ৰাজনৈতিকৰ অভিপ্সা সিদ্ধি হ'ব লাগে গতিকে সেইখিনি মানুহৰ চিন্তাৰ কথাটো যদি আমি মূলতঃ কেন্দ্ৰীয় বিষয় কৰি আগবাঢ়ো মই ভাবো অসমীয়া জাতি বা অসমৰ ভৱিষ্যত সম্পৰ্কে আমি কিছু অন্তত বাস্তৱসন্মত আমি চিন্তা বা বাস্তৱসন্মত এটা সমাধান সূত্ৰৰ দিশলে অকমান হলেও কাছ চাপিব পাৰিম কিন্তু তাকে নকৰি যদি আমি ৰাজনৈতিক দলৰ নেতাই কি কৈছে তেওঁলোকৰ মতে অসমৰ সমস্যা কি হেতুত যদি আমি কেনেবাকে সেই পাকচক্ৰত সোমাই যাওঁ তেতিয়া হলে কিন্তু আমি হাবুডুবু খাম আমি গৈ তেওঁলোকে যিটো বিচাৰিছে তেওঁলোকে কি কৰে নেৰেটিভ নিৰ্মাণ কৰে নাই মই আপোনাক খোলাকে কৈছো যে মুখ্যমন্ত্ৰীয়ে কৈছে কাৰণেহে যে মই আজি কথাটো পাতিছো তেনেকুৱা নহয় কিন্তু এটো মই একদম স্পষ্ট হেতু কৰা হাতত আপুনি টক শো কৰিলে হয় আজিৰ কথাটো মই সাধাৰণ টক শো বুলি নাই ধৰা দুজন মানুহক আপুনি সেই বুলি আমাক মাতিছে মই ভাবো ডক্টৰেও আপোনাক ধন্যবাদ জনাব
ময়ো ধন্যবাদ জনাওঁ কাৰণ এই বিষয়টো অকল তেখেতৰ বা মোৰ বা আপোনাৰ কাৰণে নহয় অসমক ভাল পোৱা প্ৰতিগৰাকী মানুহৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰতিগৰাকী মানুহে চিন্তা কৰে যিখিনি মানুহে গোটেই জীৱন অকল ৰিলৰ মাজত অকল আমোদ প্ৰমোদৰ মাজত মত্ত হৈ থাকিব নিবিচাৰে বা লোকৰঞ্জনকাৰী নীতিৰ মাজত একেবাৰে নাচি বাগি থাকিব নিবিচাৰে সেই সকলো মানুহেই কিন্তু অসমৰ উত্তৰণৰ কথা ভাবে মই অখিলৰঞ্জন দত্ত ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ আৰু এটা কথা মই আপোনালোক দুয়োগৰাকীকে স্পষ্ট কৰি আৰম্ভণিতে কৈ দিওঁ যে অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ কথা পাতিব বিচাৰিছোঁ কিন্তু মই সেইখন অসম আৰু সেইখিনি অসমীয়াৰ কথাহে মই আপোনাৰ লগত আলোচনা কৰিব বিচাৰিছোঁ প্ৰাচীন যুগৰ নহয় মধ্যযুগৰ নহয় আধুনিক যিখন আধুনিক অসম মোটামুটি আপুনি 1826 চনৰ পিছৰ যিখন অসম আপুনি সেইখন অসমৰ কথাহে মই আপোনাৰ লগত বৰা ডাঙৰীয়াৰ লগত মই পাতিব বিচাৰিছোঁ মই নিজে স্পষ্ট কৰি আপোনাক কৈ লৈছোঁ গতিকে আমি যদি প্ৰাচীন অসমৰ কথা পাতোঁ আমি বহু দেৰি আমি শংকৰদেৱ মাধৱদেৱৰ মাজেদি আহি থাকিব লাগিব আমি যদি মানে মধ্য অসমলৈকে যদি আমি চাওঁহি আহোমৰ শাসনল কিন্তু মই সেইখিনি বাদ দি পেলাই মই আপোনাক এই আধুনিক অসমখনৰ কথাহে মই আপোনাক সুধিম মোৰ কথাটো হ'ল এতিয়া এখেতে যিটো কথা কৈছে যে আজিৰ যিটো আমাৰ অসমীয়া জাতীয়তাবাদ অসমৰ সাম্প্ৰতিক যিটো আমাৰ চিন্তা একদম খোলাকৈ মই আপোনাক যদি কওঁ আজিলৈকে আমাৰ অসমীয়াৰ সংজ্ঞা এটা নিৰূপণ নহ'ল আমি তেনেকুৱা এটা জাতি কিন্তু আজি বাঙালী কোন আজি পাঞ্জাবী কোন আজি মাৰাঠী কোন সংজ্ঞা নালাগে আজি কোনোবা মাৰাঠী কোন স্পষ্ট ৰূপত আমাৰ চকুৰ আগত জিলিকি আছে আজি পাঞ্জাবী কোন জিলিকি আছে আমাৰ চুবুৰীয়া ৰাজ্য বাঙালী কোন বাঙালী জাতীয়তাবাদ কি আমি দেখি আছোঁ কিন্তু আমাৰ ক্ষেত্ৰত স্বয়ং আমাৰ অসম বিধানসভাত বিতৰ্ক হৈছে অসমীয়াৰ সংজ্ঞা লৈ ৰাজ্যখনৰ হৃদপিণ্ডত সংজ্ঞাটোক লৈ বৌদ্ধিক চৰ্চা সাহিত্য সভা শংকৰদেৱ সংঘৰ পৰা আৰম্ভ কৰি যিবিলাক দল সংগঠন আছে আজিলৈকে অসমীয়াৰ এটা সংজ্ঞাই আমি নিৰূপণ কৰিব নোৱাৰা জাতি তাৰপিছতো কিন্তু আমি অসমীয়া জাতিৰ ভৱিষ্যতক লৈ আমি কথা পাতিব বিচাৰিছোঁ মই আপোনাকে এতিয়া সুধিছোঁ যে আপোনাৰ দৃষ্টিত তেখেতে যিটো কৈছে তেখেতে আশাবাদী আপুনি এগৰাকী সমাজ বিজ্ঞানী আপুনি বিশিষ্ট শিক্ষাবিদ অসমীয়া জাতিৰ ভৱিষ্যত বুলি যদি মই আপোনাক সোধোঁ আপোনাৰ চকুত কি ভাহি আহে হয় মই আকৌ ময়ূৰ বৰাই কোৱা নিচিনাকৈ নিতুমণি শইকীয়াক অশেষ ধন্যবাদ জনাইছোঁ যে এটা গুৰুতৰ বিষয়ক লৈ গভীৰভাৱে এটা আলোচনাৰ বাট মুকলি কৰিব বিচাৰিছে আপুনি যিটো বিষয় নিৰ্ধাৰণ কৰিছে কেৱল অসমীয়া বুলি কোৱা নাই অসম আৰু অসমীয়াৰ ভৱিষ্যত বুলি কৈছে আৰু মই ভাবোঁ সেইটো খুব শুদ্ধ কথা হৈছে মই আজিৰ যিটো সংকট বা মই কি ভাবোঁ সেই কথাটো কোৱাৰ আগতে যিহেতু পাতনিতে আপুনি দুটামান কথা কৈছে যে আমি আধুনিক অসম আৰু অসমীয়াৰ কথাহে পাতিব বিচাৰিছোঁ মধ্যযুগ বা প্ৰাচীন সময়ৰ কথা পাতিব বিচৰা নাই সেইকাৰণে মই এটা প্ৰসংগৰে আৰম্ভ কৰিব বিচাৰিছোঁ আনন্দৰাম ঢেকিয়াল ফুকনক আমি সকলোৱে জানো আৰু আনন্দৰাম ঢেকিয়াল ফুকনক আধুনিক অসমৰ এজন অগ্ৰদূত হিচাপে গণ্য কৰা হয় তেখেত মাত্ৰ 30 বছৰ কাল জীয়াই আছিল 1829 চনত জন্ম 1859 চনত তেখেতৰ মৃত্যু তেখেতৰ 24 বছৰ বয়সত যেতিয়া মুফাত মিলছ অসমলৈ আহিছিল অসমৰ সমস্যা সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে মুফাত মিলছক যিখন প্ৰতিবেদন দিছিল কথাখিনি বিদ্যায়তনিক যেন লাগে কিন্তু কথাখিনি বিদ্যায়তনিক নহয় মই ভাবোঁ যেতিয়া আমি জাতিৰ কথা কৈছোঁ অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ কথা কৈছোঁ আনন্দৰাম ঢেকিয়াল ফুকনৰ সেই দূৰদৃষ্টি সম্পৰ্কে আমি যদি কিছু কথা অৱগত হওঁ তেতিয়া মই ভাবোঁ আমাৰ কথাবোৰ স্পষ্ট হ'ব সেইটো সময়ত আমি জানো 1836 চনত অসমীয়া ভাষাক আঁতৰাই ব্ৰিটিছে বঙালী ভাষা ইয়াত জাপি দিছে 1873 চনলৈকে সেইটো চলিছে আৰু সেই যিখন যুঁজ হৈছিল তাত আনন্দৰাম ঢেকিয়াল ফুকনো আছিল কিন্তু আনন্দৰাম ঢেকিয়াল ফুকনে 1853 চনত তেখেতৰ 24 বছৰ বয়সত যিখন মেমৰেণ্ডাম বা প্ৰতিবেদন স্মাৰক পত্ৰ মুফাত মিলছক দিছিল তাত যিবিলাক কথা কৈছিল খুব গুৰুত্বপূৰ্ণ কথা কৈছিল তেখেতে কৈছিল যে অসমৰ যদি কল্যাণ বিচৰা হয় তেনেহ'লে অসমৰ যিটো ৰাজহ ব্যৱস্থা ৰেভিনিউ ছিষ্টেম সেইটো এনেকুৱা কৰিব লাগিব যিটোৰ দ্বাৰা অসমৰ সাধাৰণ কৃষক বা এই যিবিলাক আমি এখেতে যিবিলাক প্ৰান্তীয় মানুহ বুলি কৈছে একেবাৰে নিম্ন স্তৰত বাস কৰা মানুহ তলৰ স্তৰত বাস কৰা মানুহ তেওঁলোকৰ কল্যাণ হ'ব লাগিব অৰ্থাৎ যিসকল লোকক লৈ গৰিষ্ঠ সংখ্যক লোকক লৈ এটা জাতি নিৰ্মাণ হৈছে তেওঁলোকৰ কল্যাণ নহ'লে অসমৰ কল্যাণ নহয় ৰাজহ ব্যৱস্থা সংশোধনৰ কথা কৈছে তেওঁ আদালতী ব্যৱস্থাৰ সংশোধনৰ কথা কৈছিল যে আমাৰ বহুত কণ্ট্ৰল হয় যে এইবিলাক সমস্যা
সমাধানৰ কাৰণে আদালতী যিটো ব্যৱস্থা সেইটোৰ সংশোধন হ'ব লাগিব। তেওঁ ইমান পৰ্যন্ত গৈছিল, তেওঁ কৈছিল, ইমান আধুনিক দৃষ্টিভংগী আছিল যে আমাৰ বিবাহ পঞ্জীয়নো হ'ব লাগে, কাৰণ বিবাহ পঞ্জীয়ন নোহোৱাৰ কাৰণে নাৰীসকল পীড়িত হয়। মই এই কথাটো এইকাৰণে কৈছোঁ যে 30 বছৰ মাত্ৰ জীৱনকালত, 24 বছৰ বয়সত আধুনিক অসমৰ অগ্ৰদূত আনন্দৰাম ঢেকিয়াল ফুকনে তাহানিতে 1853 চনত জাতি সম্পৰ্কে, অসম সম্পৰ্কে, প্ৰদেশ সম্পৰ্কে, ইয়াৰ ভৱিষ্যত সম্পৰ্কে যিকেইটা কথা কৈছিল, সেই গোটেইকেইটা কথাৰ লগত সাধাৰণ মানুহৰ কল্যাণৰ প্ৰশ্নটো জড়িত হৈ আছিল, ভাষাৰ প্ৰশ্নটোতো আছিল। পৰৱৰ্তী সময়ত আমি দেখিলোঁ লক্ষ্মীনাথ বেজবৰুৱাই কি কৰিছিল, কেৱল অসমীয়া ভাষা উন্নতি সাধিনী সভাটো কৈছে, কিন্তু তেওঁ যিবিলাক কথা লিখিছিল সেই কথাত আকৌ সেই সাধাৰণ মানুহৰ কল্যাণৰ কথাটোৱে আহিছে। আমি যিসকলক অসমীয়া জাতি বা অসমীয়া ভাষাৰ অগ্ৰণী পথ প্ৰদৰ্শক বা আমি আৰ্কিটেক্ট, খনিকৰ বুলি কওঁ, জ্যোতিপ্ৰসাদৰ কথাই কওঁ, বিষ্ণু ৰাভাৰ কথাই কওঁ, ভূপেন হাজৰিকাৰ কথাই কওঁ, যিসকলৰ কথা কওঁ, যে তেওঁলোকৰ চিন্তাটো কিন্তু সেই কথাটো আছিল যে সাধাৰণ মানুহ, গোপীনাথ বৰদলৈৰ কথা মই এটা সৰু কথা কওঁ যে আপুনি চাব কেনেকুৱা ধৰণৰ জাতি এটা গঢ়িবৰ কাৰণে কি কৰা নাছিল। গোপীনাথ বৰদলৈ নেতৃত্বতেতো মুছলিম লীগে যিটো মানে এইটো গ্ৰুপিং প্ৰপ'জেলৰ বিৰুদ্ধে যুদ্ধখন হ'ল। 1947 চনত দেশে স্বাধীনতা লাভ কৰিছে। 1 ছেপ্টেম্বৰ তাৰিখে স্বাধীন ভাৰতত প্ৰথম অধিৱেশন হৈছে বিধানসভাৰ। 1 ছেপ্টেম্বৰৰ দিনা গোপীনাথ বৰদলৈ কি কথা কৈছিল আপোনালোকে যদি লক্ষ্য কৰিছে, বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ প্ৰথমখন আইন আনিছিল। মই এইখিনি কথা এইকাৰণে কৈছোঁ যে আজিৰ পৰিস্থিতিত আমি যিবিলাক কথা পাতিছোঁ, প্ৰব্ৰজন এটা অতি জটিল সমস্যা, এই সমস্যাৰ সমাধান হ'ব লাগে, খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগে, কিন্তু উন্মাদনা সৃষ্টি কৰি শাওনৰ বতৰত পথাৰত চিয়াল ফাট দিছে, চৰকাৰ তাক লৈ চিন্তিত হৈছেনে? কৃষকসকলক লৈ চিন্তিত হৈছেনে? এই যিবিলাক কথা, এই কথাবিলাক যদি আমি নাপাতোঁ তেতিয়াহ'লে মই ভাবোঁ অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত হ'ব নোৱাৰে। একদম মই অকণমান যোগ দিব বিচাৰিছোঁ, মানে আনন্দৰাম ঢেকিয়াল ফুকনৰ কথাটো একমত, আৰু মই কওঁৱেই যে 20 শতিক মানে 19বিংশ শতিকাৰ বা আধুনিক অসমৰ প্ৰথমগৰাকী তেখেত চিন্তাবিদ। আৰু মফাত মিলছৰ কথা যিটো ডক্টৰ দত্তই কৈছে, সেই মফাত মিলছৰ প্ৰতিবেদনতেই প্ৰব্ৰজন, অনুপ্ৰৱেশ, ৰাজহ ব্যৱস্থাৰ লগত প্ৰাসংগিক কৰি আনন্দৰাম ঢেকিয়াল ফুকনে এটা কথা কৈছিল বাস্তৱ এটা প্ৰেক্ষাপটৰ বাবে। কাৰণ ৰাজেশ্বৰ সিংহৰ অসমত আমাৰ যিটো অসমৰ জনসংখ্যা আছিল, মানৰ আক্ৰমণ আৰু মোৱামৰীয়া বিদ্ৰোহৰ পিছত প্ৰায় বুজন সংখ্যক, কোনোবাই 2/3 বুলি কয়, কোনোবাই 50-60% বুলি কয়, সিমান মানুহ যেতিয়া নোহোৱা হৈ গ'ল, আমাৰ ইয়াত খেতি কৰিবলৈ মানুহ নাইকিয়া হৈ গ'ল, জনগণৰ যিটো ঘনত্ব আছিল, ডেনচিটি অফ পপুলেশ্যন কমি গ'ল। সেইবাবে ঢেকিয়াল ফুকনে মফাত মিলছক দিয়া আৰ্জি পত্ৰত তেওঁ এই কথাও কৈছিল যে অন্যান্য ঠাইৰ পৰা কিছু মানুহ আনি অসমত সংস্থাপন কৰিব লাগে। এতিয়া সেইটো যদি আমি আৰম্ভণি বুলি ধৰোঁ, তাৰ পিছৰ পৰ্যায়ত চাব যে আমাৰ নামনি অসমৰ বহু জমিদাৰ আছিল, বহু চৌধুৰী এনেকুৱা পৰিয়াল আছিল, আৰু অসমৰ বহুতো দিগ্গজ নেতা তেওঁলোকৰ সেইখিনি সময়ত তেনেকৈ ভাবিব পৰা নাছিল। কালিৰাম মেধিৰ নিচিনা মানুহ, নবীন চন্দ্ৰ বৰদলৈৰ নিচিনা মানুহ, তেওঁলোকক হলধৰ ভূঞাই এবাৰ হাইলাকান্দিৰ জেলত ক'ব লগা হৈছিল গুড মৰ্ণিং দিওঁতে যে আপোনালোকে স্বাভাৱিক আইডেৰে গুড মৰ্ণিঙো নিদিব, আৰু আপোনালোকে প্ৰব্ৰজন বা এই মানুহখিনিৰ ক্ষেত্ৰত যিটো এটা খুব সহৃদয় ভূমিকা লৈছে সেই কথাটোৱে কিন্তু বিপদত পেলাব। আৰু সেই কথাটো 1908 চনত গুৱাহাটীৰ ৰূপান্তৰৰ খনিকৰ আৰু কটন কলেজৰ সৃষ্টি কৰা বা নিৰ্মাণ কৰা বা পতাৰ প্ৰথমগৰাকী মানুহ মাণিক চন্দ্ৰ বৰুৱাই, দত্তই ভালদৰে জানিব, যেতিয়া আমাৰ ৰাজধানী ঢাকালৈ গৈছিল, আমাৰ প্ৰদেশৰ নামটো হৈছিল প্ৰভিন্স অৱ ইষ্টাৰ্ণ বেংগল এণ্ড আছাম। 1908 চনৰ ব্যৱস্থাপনা সভাত মাণিক চন্দ্ৰ বৰুৱাই এটা কথা কৈছিল যে এই বংগতকৈ অসমৰ পৰা 33% ৰাজহ বেছি আহে, আৰু অসমতেই কিন্তু প্ৰব্ৰজন চাকৰিৰ কথাটো আনিছে, আৰু বাহিৰৰ পৰা আহি প্ৰব্ৰজন হোৱা মানুহৰ বিৰুদ্ধে প্ৰথমটো কিছু পদ্ধতিগত কথা মাণিক চন্দ্ৰ বৰুৱাই ব্যৱস্থাপনা সভাত কৈছিল। পৰৱৰ্তী সময়ত তেওঁ অসমৰ ব্যৱস্থাপনা সভালৈকো আহিল। গতিকে বিভিন্ন সময়ত আমাৰ যিখিনি নেৰেটিভ আৰু কাউণ্টাৰ নেৰেটিভ আছিল তাত কোনো ৰাজনীতি নাছিল। কোনোবাই ভুল বুজিছিল, আমাৰ জগন্নাথ বৰুৱা, গংগা গোবিন্দ ফুকনেতো কটন কলেজ পতাৰ কথা বেয়া পাইছিল যে অসমত কিয় কলেজ লাগে। মাণিক চন্দ্ৰ বৰুৱা, ফণীধৰ চলিহা, আমাৰ বেণুধৰ ৰাজখোৱা লাগি থাকিল, মাণিক চন্দ্ৰ বৰুৱাৰ কাৰণে হ'ল। তাৰমানে এই কথাটোত এনেকুৱা নহয় যে তেওঁলোকে অসমৰ অহিত চিন্তা কৰিছিল। সেই সময়ত যিখিনি মানুহে প্ৰব্ৰজনৰ কথা অকণমান সহৃদয়তাৰে যোগাত্মকভাৱে লৈছিল, তেওঁলোকে অনুমান কৰিব পৰা নাছিল যে জনসংখ্যা এনেধৰণে তেওঁলোকৰ বাঢ়িব। কাৰণ তেওঁলোকৰ কথাও চাব লাগিব, অত্যন্ত অৱহেলিত পীড়িত এটা জনসমষ্টি। সেই জনসমষ্টিক কংগ্ৰেছে ভোট বেংক কৰিলে। মই যদি অলপ বিক্ষিপ্তভাৱে কওঁ, আমাৰ
আমাৰ স্বাধীনতাৰ পিছত কিন্তু তাৰ আগৰ সময়ছোৱাটো তেওঁলোকৰ যি ধৰণে আহিবলৈ ল'লে সেইকাৰণে মুলান চাহাবে 31 চনতে ক'ব লগা হ'ল লাইন প্ৰথা কিয় হ'ল সৈয়দ সাদুল্লাহ অসমৰ প্ৰধানমন্ত্ৰী তেওঁ প্ৰথম কিন্তু মুছলিম লীগৰ নাছিল অসম উপত্যকা দল মই দলটোৰ নাম পাহৰিছোঁ অসম উপত্যকা মুছলিম পাৰ্টি এনেকুৱা আছিল মুছলিম লীগত নাছিল তেওঁ আপুনি ভাসানী আৰু যদি আকৌ সাদুল্লাৰ কথাটো আনে তেতিয়া কিন্তু ভাসানী আৰু সাদুল্লাৰ কথা দুইটা ক্ষেত্ৰত তেওঁলোকৰ ব্যৱধান তাতো পাব তাতো এটা নেৰেটিভ কাউণ্টাৰ নেৰেটিভ আছে এই গোটেইখিনি কথাৰ মাজত আধুনিক অসমৰ বহু মানুহে ভুল বুজা এজন মানুহ অম্বিকাগিৰি ৰায়চৌধুৰী তেওঁ কিন্তু বেছ সন্তুলিত কথা কৈছিল আমি এতিয়া অম্বিকাগিৰিক শ্লোগানলৈ ৰূপান্তৰিত কৰি আমি বজাৰ আৰু পথাৰ দখল কৰা কথাটো কওঁ মাৰ্ঘেৰিটা অধিৱেশন 1950 চন সাহিত্য সভা তাত কোৱা কেইটামান কথা কওঁ কিন্তু মই ভাবোঁ মানুহৰ দুৰ্বলতা বিসংগতি কেৰুণ থাকিলেও চিন্তাত কিছুমান দুৰ্বলতা থাকিলেও আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কিন্তু খুব সন্তুলিতভাৱে কোনখিনি মানুহক আপোন কৰি ল'ব আৰু কোনখিনি মানুহক আমি কেনে মানে ল'ব লাগিব ব্যৱস্থা সেই বিষয়ে কিন্তু আমাক দিহা দি থৈ গৈছিল পৰামৰ্শ দি থৈ গৈছিল কিন্তু আমাৰ ৰাজনীতিয়ে যোৱা 4টা দশকত এনেকুৱা ধৰণে পীড়িত কৰি এনেকুৱা উন্মাদনাৰ সৃষ্টি কৰিলে শাওন বুলি কোৱাৰ কাৰণে মোৰ মনত পৰিল এটা কথা চাওক শাওন মাহত এতিয়া দেওবাৰৰ পিছত সোমবাৰ বা মঙলবাৰ বাতৰি কাকত মেলিবলৈ ভয় লাগে তাৰমানে শাওনত কি হয় শিৱ আৰাধনা কৰাৰ অসমৰ এটা স্বকীয় পদ্ধতি আছে মই এইবোৰ পূজা পাতলৰ লগত মোৰ সম্পৰ্ক নাই ধৰ্মৰ লগত মোৰ সম্পৰ্ক একেবাৰে শিথিল কিন্তু সেই স্বকীয় পদ্ধতিক বাদ দি এতিয়া শাওন মাহত অসমীয়া মানুহে সাংস্কৃতিক চেতনা শূন্য হৈ যেনেকুৱা ধৰণে বোলবম কৰে তাত মদ খাই পেলাই মানুহৰ যি ধৰণৰ মৃত্যু হয় যোৱা বছৰ গৰ্ভৱতী মহিলাৰ মৃত্যু হৈছে এই গোটেইবোৰ কথাই ভাদ মাহৰ অসমৰ পৰিশীলিত ৰুচিবোধ ক'ত গ'ল ইয়াত কোনো মহাপুৰুষীয়া শাক্ত নাস্তিক আস্তিকৰ কথা নাই ইয়াত কথা আছে স্বকীয়তাৰ সকলোকে সন্মান জনায় মা কামাখ্যা শিৱ সকলোকে কৰক আমাৰ যিটো স্বকীয় আছে তেওঁলোকক সন্মান জনাওক কিন্তু চেতনা শূন্য হৈ যেতিয়া বাহিৰৰটো ল'বলৈ উদগ্ৰীৱ হৈ এটা জাতি থাকিব তেতিয়াতো দিল্লী দিছপুৰত থকাসকলে ভালেই পাব এওঁলোকৰতো নিজত্ব নাই এওঁলোকতো আইজলৰ সেই মানুহজনৰ দৰে নহয় নগাজনৰ দৰে নহয় মেঘালয়ৰ খাচীজনৰ দৰে নহয় ডাঙৰ ডাঙৰ কথা কয় জজ ফিল্ডত ডাঙৰ ডাঙৰ ফুটুকা মানে ফেনৰ দৰে যিবোৰ পৰিৱৰ্তন হয় তেনেকুৱা কথা কৈ শেষত গৈ পেলাই তেওঁলোকে চেঙালুটি মাৰি গৈ পেলাই কম্প্ৰমাইজ কৰে গৈ গতিকে এইবোৰ গোটেই কথাবোৰ আছে বিক্ষিপ্তভাৱে ওলাইছে যদিও মই ভাবোঁ এটা ইতিহাসৰ কথা চৰ্চা কৰিলে অলপ পদ্ধতিগতভাৱে কৰিলে বিজ্ঞানসন্মতভাৱে কৰিলে ক'ৰবাত কিবা উত্তৰ ওলাব বুলি মই আশাবাদী মই আপোনালোক দুগৰাকীক সেইকাৰণেই মাতি আনিছোঁ যে আপুনি এগৰাকী আপুনি বুৰঞ্জীৰ ছাত্ৰ প্ৰত্যক্ষভাৱে যদি আমি চাওঁ তেনেহ'লে দত্ত ডাঙৰীয়া ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ কিন্তু আপোনালোক দুয়োগৰাকীয়ে এতিয়াৰ যিটো সাম্প্ৰতিক সমাজ ব্যৱস্থা অসমখনৰ যে আপোনালোকৰ চিন্তাধাৰা বা আপোনালোকৰ যিখিনি কাম কাজ এইখিনিৰ লগত অসম আৰু অসমীয়াৰ যিটো জাতীয়তাবাদ এইটো জড়িত হৈ আছে আৰু সেইকাৰণে মই আপোনালোক দুগৰাকীক মাতি আনি এই বিষয়টো আজি আলোকপাত কৰিব বিচাৰিছোঁ মই অকণমান সময়ৰ কাৰণে বিৰতি ল'ম যে ময়ূৰ বৰা ডাঙৰীয়াই যিহেতু অম্বিকাগিৰিৰ কথা আনিছে মই অখিলৰঞ্জন দত্ত ডাঙৰীয়াৰ কাষলৈ আহিম যে অম্বিকাগিৰি ৰায়চৌধুৰী বহুতৰ কাৰণে এজন পিয়'ৰ জাতীয়তাবাদী আৰু বহুতৰ কাৰণে আকৌ উগ্ৰ জাতীয়তাবাদী এজন অসমীয়াৰ উগ্ৰ জাতীয়তাবাদী ব্যক্তি বুলিও বহুতে তেখেতে অভিহিত কৰিছিল এতিয়া আমাৰ যিটো অসমীয়াৰ যিটো শেহতীয়া জাতীয়তাবাদ বা যিখন আমি অসম আৰু অসমীয়াৰ কথা আজি পাতিছোঁ ইয়াত যিটো এতিয়া শেহতীয়া যিটো জাতীয়তাবাদ যোৱাত এখেতে কৈছে যে 40 বছৰৰ যিটো জাতীয়তাবাদ আমি দেখিছোঁ এইটো কি অকল ৰাজনীতি নিৰ্ভৰ কাৰণে ৰাজনীতিৰ কাৰণে এইটো জাতীয়তাবাদ নে সঁচাকৈ আমাৰ এটা জাতিসত্তা হিচাপে পৃথিৱীৰ বুকুত আমি যদি জীয়াই থাকিব লাগে তেনেহ'লে আমাৰ ভাষা আমাৰ সাহিত্য আমাৰ সংস্কৃতি আমাৰ যিটো সভ্যতাৰ ক্ৰমবিকাশ আজি কোনটো স্তৰত হয় আমি উপনীত হৈছোঁহি এই গোটেই কথাখিনি মই আপোনালোকক সুধিম অখিলৰঞ্জন দত্ত ডাঙৰীয়া মই আপোনাৰ কাষলৈকে আহিছোঁ শেহতীয়াকৈ যিটো কথা মই কৈছিলোঁ বিৰতিৰ পূৰ্বে অসমীয়া জাতীয়তাবাদৰ সন্দৰ্ভত আপোনাৰ মতে অসমৰ আৰু অসমীয়াৰ যিটো জাতীয়তাবাদ এইটো ভাষাকেন্দ্ৰিক জাতীয়তাবাদ নে এইটো ধৰ্মভিত্তিক জাতীয়তাবাদ একে আষাৰতে তাৰ এটা উত্তৰ দিব নোৱাৰি কিন্তু অসমীয়া জাতীয়তাবাদ আচলতে ভাষাভিত্তিক জাতীয়তাবাদ বা ভাষাকেন্দ্ৰিক জাতীয়তাবাদ এইটো কেৱল অসমৰ ক্ষেত্ৰতে যে প্ৰযোজ্য তেনেকুৱা কথা নহয় সামগ্ৰিকভাৱে যদি আমি ভাৰতবৰ্ষৰ প্ৰেক্ষাপট চাওঁ তেতিয়া দেখা পাম যে ভাৰতবৰ্ষৰ যিটো জাতীয়তাবাদ সেই জাতীয়তাবাদটো একক জাতীয়তাবাদ নহয়
বহুজাতিক জাতীয়তাবাদ, বহুভাষিক জাতীয়তাবাদ, মহাত্মা গান্ধীয়ে যেতিয়া স্বাধীনতা সংগ্ৰাম কৰিছিল তেতিয়া তেওঁ এটা কথা স্পষ্টকৈ কৰিছিল যে স্বাধীনতা সংগ্ৰামক, তাৰমানে ব্ৰিটিছৰ বিৰুদ্ধে চলা সংগ্ৰামক আমি যদি এটা গণ আন্দোলনলৈ লৈ যাব লাগে তেতিয়াহ'লে তাৰ একমাত্ৰ উপায় হ'ল স্থানীয় যিবিলাক ভাষা, যিটো ভাষা স্থানীয় ভাষা মানে যিটো ভাষা এটা বিশেষ এটা অঞ্চলত সকলোৱে, হয়তো সেইটো সকলোৰ বাবে লিখিত ভাষা নহ'ব পাৰে, যিটো ভাষাক সকলোৱে কম বেছি পৰিমাণে গ্ৰহণ কৰে সেই ভাষাটোক কেন্দ্ৰ ভিত্তি কৰিয়েই আমি প্ৰাদেশিক যিবিলাক কংগ্ৰেছ কমিটি সেই কংগ্ৰেছ কমিটিবিলাক গঠন কৰিব লাগে। আৰু সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা এইকাৰণে আছিল যে মহাত্মা গান্ধীয়ে লক্ষ্য কৰিছিল যে আমাৰ যিটো জাতীয়তাবাদ সেই জাতীয়তাবাদ প্ৰধানতঃ ভাষাভিত্তিক জাতীয়তাবাদ। সৰ্বভাৰতীয় জাতীয়তাবাদ গঢ়ি উঠিছে এইকাৰণে যে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম হৈছে, আমি ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ যিবিলাক প্ৰতিফলিত হৈছে সংবিধানত, সেইটো হ'ল সৰ্বভাৰতীয় জাতীয়তাবাদ। কিন্তু আঞ্চলিক বা প্ৰাদেশিক পৰ্যায়ত যিটো জাতীয়তাবাদ সেইটো হ'ল ভাষিক জাতীয়তাবাদ। আৰু সেইফালৰ পৰা যদি আমি কওঁ অসমীয়া জাতীয়তাবাদ প্ৰধানতঃ ভাষিক জাতীয়তাবাদ। কিন্তু এই কথাটো আমি মনত ৰখা উচিত, ভাষিক জাতীয়তাবাদ যদি সাংঘাতিক ধৰণৰ জাত্যাভিমানী হৈ উঠিছে তেতিয়া কিন্তু ই যথেষ্ট সমস্যা সৃষ্টি কৰিছে যে আমাৰ পৰা ধৰক জনজাতীয় লোকসকল কিয় আঁতৰি গ'ল আৰু সেই প্ৰশ্নবিলাকো আছে। মই সেইকাৰণে ভাবোঁ যে আমি যেতিয়া ভাষিক জাতীয়তাবাদ বুলি ক'ম তেতিয়া কিন্তু এই কথাটো মনত ৰখা উচিত যে অসমীয়া জাতীয়তাবাদৰ এটা অন্যতম ভেটি হ'ল ভাষা। কিন্তু কেৱল অসমীয়া ভাষাটোকে যদি সৰ্বজনৰ ভাষা বুলি আমি ক'বলৈ যাওঁ আৰু সকলোৱে সেই ভাষাটো ল'বই লাগিব বুলি যদি ক'বলৈ যাওঁ তেতিয়া যথেষ্ট জটিলতা হ'ব। এই কথাটো আমি মনত ৰখা উচিত। কিন্তু আমি যেতিয়া জাতিৰ কথা কৈছোঁ, মোৰ এটা মই আপোনাক সেইটোকে ক'ব বিচাৰিছোঁ যে এতিয়া অম্বিকাগিৰিয়ে যিটো শিকাইছিল, হয় সেইটো মই সেইটোলৈ আহিম। কিন্তু মই বেলেগ এটা কথা ক'ব বিচাৰিছোঁ। মোৰ জ্যোতিপ্ৰসাদৰ এটা কবিতালৈ মনত পৰিছে। তেওঁ শেষৰ ফালে লিখিছিলে জনচেতনা, আজি জনতাৰ নবীন চেতনা পৃথিৱী বিয়াপি জাগে, সেই চেতনাত জগতৰ জনে নতুন জীৱন মাগে। তাৰমানে জাতিৰ কথা যেতিয়া আমি কথা কৈছোঁ, এটা নতুন জীৱন মানে কি? য'ত মোৰ অৰ্থনৈতিক নিৰাপত্তা থাকিব, মোৰ সাংস্কৃতিক নিৰাপত্তা থাকিব, মোৰ ভাষিক নিৰাপত্তা থাকিব আৰু মানুহ হিচাপে জীয়াই থকাৰ সম্ভ্ৰমেৰে জীয়াই থকাৰ এটা অধিকাৰ থাকিব। তে জাতিৰ ধাৰণাটোক আমি বিমূৰ্ত জাতীয়তাবাদ বুলি ভাবিলে নহ'ব। আকৌ যদি আপুনি ভূপেন হাজৰিকাৰ কথা ভাবে, নামি অহা সুন্দৰৰে সেনা শিল্পী দল এৰা সপোন ধেমালি, বাধা যদি নিদিয়া পিখাচী এন্ধাৰক ধৰা হ'ব ৰণেৰে ৰাঙলী। এই যে কথাবিলাক কৈছিল যে আমাক যদি পিখাচী এন্ধাৰেৰে আগচি ধৰে, এই পিখাচী এন্ধাৰ দুৰ্ভিক্ষ হ'ব পাৰে, এই পিখাচী এন্ধাৰ উন্মাদনা হ'ব পাৰে, এই পিখাচী এন্ধাৰ দাৰিদ্ৰ হ'ব পাৰে, এই পিখাচী এন্ধাৰ মানে বৰ্ণবাদ হ'ব পাৰে। গতিকে এই যে জাতিৰ কথাটো কৈছোঁ, মই ভাবোঁ এই কথাবিলাকো আমি মনত ৰখা উচিত। অম্বিকাগিৰি ৰায়চৌধুৰীৰ কথাটো ওলাইছে, মই ভাবোঁ খুব ভাল কথা হৈছে। অম্বিকাগিৰি ৰায়চৌধুৰী সম্পৰ্কে মই কিছু পঢ়া শুনা কৰিছোঁ বা মোৰসকলৰ লগত যিসকলে গৱেষণা কৰিছে তেওঁলোকে, আনকি ত্ৰিদীপ ভাগৱতী, মই কৈছোঁ ত্ৰিদীপৰ কথাটো এইকাৰণে যে অসমৰ যুৱ প্ৰজন্মৰ একেবাৰে নতুন যিসকলে জাতিৰ কথা খুব কৈ থাকে তাৰ ভিতৰত ত্ৰিদীপ ভাগৱতী। ত্ৰিদীপক মই কৈছোঁ, মোৰ গৱেষক ছাত্ৰ, যে তুমি এই যে ২৯ শতিকাৰ প্ৰথমাৰ্ধৰ অসমীয়া জাতীয়তাবাদ আৰু অম্বিকাগিৰি ৰায়চৌধুৰী এই সম্পৰ্কে গৱেষণা কৰা, যে আমি সেই কথাটো বুজিবলৈ চেষ্টা কৰিছোঁ। অম্বিকাগিৰি ৰায়চৌধুৰীৰ সম্পৰ্কে আমি যেতিয়া কথা কওঁ কেইবাটাও কথা লক্ষ্য কৰিব লাগে। কিছুমানে কয় তেওঁ উগ্ৰ জাতীয়তাবাদী। কি কাৰণে কয়? তেওঁ সংৰক্ষণী সভা কৰিছিল। কিন্তু সেই অম্বিকাগিৰি ৰায়চৌধুৰীয়ে এই কামো কৰিছিল, এইবিলাক কাৰণেও কয় যে চিলেট অসমত থাকিব নালাগে। চিলেট যদি অসমত থাকে তেনেহ'লে আমাৰ যিটো ভাষাভিত্তিক জাতীয়তাবাদ তাৰ প্ৰতি সাংঘাতিক ধৰণৰ প্ৰত্যাহ্বান হ'ব। বোধহয় ১৯৩৭ চনত ময়ূৰ বৰাই বেছি ভালকৈ ক'ব পাৰিব, তেতিয়া জৱাহৰলাল নেহেৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল। তেতিয়া নীলমণি ফুকন আৰু আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে যিখন স্মাৰক পত্ৰ তেওঁক দিছিল, এই কথাটো স্পষ্টকৈ কৈছিল যদি অসম চিলেটত থাকিব লাগে তেতিয়া অসম ভাৰতবৰ্ষৰ লগত থাকিব নে নাথাকে সেই কথাটো কিন্তু বৰ নিশ্চিত নহয়। তাৰ অৰ্থটো হ'ল এইটো যে ভাষাটো আমাৰ জাতীয়তাবাদৰ অন্যতম ভেটি, এই কথাটো কিন্তু অম্বিকাগিৰি ৰায়চৌধুৰীয়ে স্পষ্টভাৱে বুজিছিল। সমান্তৰালভাৱে তেওঁ সেইকাৰণে চিলেটক আঁতৰোৱা কথা কৈছিল। কিন্তু সমান্তৰালভাৱে তেওঁ এই কথাটোও বুজিছিল যে যিসকল পমুৱা আহিল, যিসকলে ইয়াত স্থায়ীভাৱে আছে আৰু যিসকলে অসমীয়া ভাষাটোক নিজৰ ভাষা কৰি লৈছে, তেওঁলোক আমাৰ জাতীয়তাবাদৰ অংশ হ'বনে নহয়। আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ ক'ৰবাত দ্বন্দ্ব আছে কথাটো লৈ, কিন্তু এটা কথাত স্পষ্ট আছিল যে যিসকলৰ
তেওঁলোক যি অঞ্চলৰ পৰা আহিলে সেই অঞ্চলৰ প্ৰতি যদি তেওঁলোকৰ আনুগত্য নাই, অৰ্থাৎ তেওঁলোকে এই মাটিত থাকি এই মাটিৰ প্ৰতি তেওঁলোকৰ যদি আনুগত্য আছে, এই মাটিত থকা ভাষাৰ প্ৰতি যদি আনুগত্য আছে, তেনেহ'লে তেওঁলোক অসমীয়া ভাষাৰেই অংগ হ'ব। এই কথাটো সকলোৱে মানি লৈছিল। এইটো লক্ষ্মীনাথৰ পৰা আদি কৰি বিভিন্নজন, নগেন শইকীয়ালৈকে সকলোৱে, হোমেন বৰগোহাঁইলৈকে সকলোৱে এই কথা মানি লৈছিল। মই ভাবোঁ সেইকাৰণে আমি যেতিয়া ভাষাভিত্তিক জাতি বুলি কৈছোঁ, এই কথাবিলাক মনত ৰাখিব লাগে। এতিয়া এটা জটিল প্ৰশ্ন আহিছে যে ভাষাভিত্তিক জাতীয়তাবাদ বুলি কোৱাৰ পাছত আৰু বহু প্ৰশ্ন আহিছে, বিদেশীৰ প্ৰশ্ন আহিছে। মই ভাবোঁ সেই প্ৰশ্নটো উত্থাপন হ'ব, তেতিয়া মই এই কথা বহলাই আলোচনা কৰিম। এই ক্ষেত্ৰত মানে এটা সংযোগ কৰিব বিচাৰিছোঁ, মানে তেখেতে যিটো কথা কৈছে মানে অন্যতম বুলি কৈছে, আৰু তেওঁ যিকেইটা বিসংগতি আৰু দুৰ্বলতাৰ কথা কৈছে একেবাৰে একমত। তাৰ যিখিনি বিসংগতি আমাৰ কেৰুণৰ কথা আমাৰ ইতিহাসত, আপুনি ভাষা আন্দোলন, মাধ্যম আন্দোলন, সেইবোৰ আন্দোলনৰ কিছু পৰিমাণে যুক্তিযুক্ততা নিশ্চিতভাৱে আছে। তাৰ শ্বহীদসকলক আমি সন্মান কৰোঁ, অসম আন্দোলনৰ শ্বহীদকো আমি শিৰত তুলি সন্মান যাছোঁ। কিন্তু প্ৰতিটো আন্দোলনৰ পৰা অসমীয়া জাতিয়ে যি পৰিমাণে যিটো মাত্ৰাত শিক্ষা ল'ব লাগিছিল সেই শিক্ষাটো লোৱা নাই, কাৰণ আমি এটা আৱেগিক জাতি। দ্বিতীয় যিটো কথা ভাষাভিত্তিক জাতীয়তাবাদৰ ক্ষেত্ৰত কিন্তু মই তেখেততকৈ অকণমান আগবাঢ়ি ক'ব বিচাৰোঁ যে 1920 চনত মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে যেতিয়া এজন অসমীয়া যুৱকৰ সাংঘাতিক প্ৰতিভা দেখি মন্ত্ৰমুগ্ধ হৈছিল, সেইটো আছিল 1920 চন। তাৰ আগলৈকে মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাত আছিল প্ৰায় 20 বছৰ, আৰু তেওঁ হিন্দ স্বৰাজত অসমৰ কথা যিটো কথা লিখিছিল সেই কথাটো এটা অসমৰ আপুনি ভাল সম্যক ধাৰণা নাপায়, যাৰ বাবে পিছত তেওঁ কিন্তু অসমবাসীৰ ওচৰত ক্ষমাও বিচাৰিছিল। সেই মহাত্মা গান্ধীয়ে নবীন চন্দ্ৰ বৰদলৈ, যেতিয়া কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ 1920 চনৰ নাগপুৰলৈ গৈছিল কংগ্ৰেছৰ ছেছন, সেই নাগপুৰ ছেছনখন আছিল অত্যন্ত গুৰুত্বপূৰ্ণ। তাতেই সিদ্ধান্ত লোৱা হয় যে ভৱিষ্যতে ভাৰত যেতিয়া স্বাধীন হ'ব, ভাষাভিত্তিক যে ৰাজ্য গঠন হ'ব সেই কথাটোৰ সিদ্ধান্ত লোৱা হৈছিল তাতেই। গতিকে সেই তেতিয়াৰ পৰাই আমাৰ যদিও অসমৰ দৰে বিভিন্ন ভাষা ভাষীৰ মানুহ আছে, জনগোষ্ঠীয় মানুহ আছে, আমাৰ সমস্যাৰ মাত্ৰাটো বা তীব্ৰতা অকণমান বেছি হয়। কিন্তু আপুনি যদি চাই ভাৰতৰ মূল যিকেইটা কথা আছিল, যে প্ৰথম মাদ্ৰাজ আছিল, প্ৰথম বম্বে আছিল, তাত মহাৰাষ্ট্ৰ আৰু গুজৰাট, পিছত বেলেগ বেলেগ হ'ল, এই গোটেইবোৰ কিন্তু অন্ধ্ৰপ্ৰদেশৰ পৰা নাগালেণ্ডৰ পৰা আৰম্ভ কৰি যেতিয়া 1956ৰ পিছত বিভিন্ন ৰাজ্য যেতিয়া গঠন হ'ল, এই কিন্তু ভাষাভিত্তিক ক্ষেত্ৰতে গঠন হ'ল। এই কথাটো দোহাৰি থকা এইবাবেই প্ৰয়োজন, কাৰণ যোৱা 10-15 বছৰ 12 বছৰমানৰ পৰা দেখিছোঁ যে ভাষাৰ যিটো প্ৰভাৱ, ভাষাৰ যিটো আধাৰ, সেই আধাৰটো গৌণ কৰি সভ্যতাৰ নাম লৈ ধৰ্মকেন্দ্ৰিক জাতীয়তাবাদ এটা উন্মাদনা জাপি দিবলৈ কিন্তু এটা দলে যে চেষ্টা কৰি আছে, আমি অতি অসহায়ভাৱে দুখেৰে, বেদনাৰে, ক্ষোভেৰে লক্ষ্য কৰিছোঁ। আৰু সেইবাবে মই এই কথাটো ইতিহাসৰ এজন ছাত্ৰ হিচাপে, ভাৰত, অসম বা পৃথিৱীক ভালপোৱা এজন মানুহ হিচাপে ভাবোঁ, আমাৰ যিটো জাতীয়তাবাদ সেইটো কিন্তু ভাষিক জাতীয়তাবাদহে। আৰু সেই ভাষিক জাতীয়তাবাদ বুলি কওঁতে দত্তই একেবাৰে শুদ্ধ কথা কৈছে। আমি যদি বৰকে অসমীয়া বৰ ককাই হৈ থাকোঁ, যিটো আমি অসম আন্দোলনত কৰিছিলোঁ, যিটো কাৰণে অসম গণ পৰিষদক অসমীয়া গণ পৰিষদ বুলি কৈছিল, কিহৰ বাবে উপেন ব্ৰহ্মক ওলাই গৈছিল? আমাৰ অসমীয়া মানুহৰ আপুনি বেলেগৰ পৰা শিকা বাদেই দিয়ক, উপেন ব্ৰহ্মৰ যিটো সংগ্ৰামী চেতনা আছিল তাৰ পৰাই আমি শিকিব নোৱাৰিলোঁ। গতিকে বিভিন্ন কথাৰ বাবে অসম আন্দোলনৰ প্ৰথম অৱস্থাত হাবিৰাম বড়ো আৰু বিহুৰাম বড়ো, তেওঁলোকে বাওঁপন্থী চিন্তাত বিশ্বাস কৰিছিল, ফুলুং চাপৰি উত্তৰ গুৱাহাটীত তেওঁলোকৰ ওপৰত যি ধৰণৰ অত্যাচাৰ উৎপীড়ন কৰা হৈছিল, নেলিৰ ঘটনা, এই ঘটনাবোৰ অসমীয়া মানুহে মই নাভাবোঁ খুব নিৰাবেগ আৱেগ বিবৰ্জিতভাৱে তেওঁলোকে গ্ৰহণ কৰিছে বুলি। 860গৰাকী 55গৰাকী শ্বহীদক সন্মান কৰা মানে এইটো বুজাব নেকি যে নেলিৰ ঘটনাটো ক'লে আমি উৰণি পিন্ধিম, আমি এইখিনি কথা নাপাতিম? সেইখিনি কথা যদি নাপাতো, সেইখিনি কথা পতাৰ যদি সৎ সাহস নাই, তেতিয়াহ'লেতো মই ক'ম আমাৰ মানুহে মানুহৰ বাবে বুলি ভূপেন হাজৰিকাৰ যিটো অমৰ গীত, সেইটো গোৱাৰ নৈতিক অধিকাৰ আচলতে আমাৰ নাই। গতিকে ভাল কথা কৈছে এইটো, গুৰুত্বপূৰ্ণ। আৰু এই যে ভাষাৰ যিটো কথা মহাত্মা গান্ধী, মই এটা খুব যেতিয়া 1926 চনত পাণ্ডুত যেতিয়া কংগ্ৰেছ সভা হৈছিল, তেতিয়া তাৰ গীতটোতো অম্বিকাগিৰি আজি বন্ধ কি চন্দেৰ, সেই গীতটো যেতিয়া শুনিছিল আপোনালোকে ইতিহাসৰ পাত খুচৰিলে গম পাব, কোনোবাই কৈছিল সেইটো অনুবাদ কৰি দিওঁ নেকি? মহাত্মা গান্ধীয়ে কৈছিল নালাগে অনুবাদ কৰিব। তাৰ যিটো মূৰ্ছনা, তাৰ যিটো লয়, সাংগীতিকী লয়, সেইটোৱে যথেষ্ট। ভাষাৰ আবেদন কি এই কথাটো তাতেই সোমাই আছে। গতিকে ভাষাৰ কথাটো কিন্তু আমি এৰিব নোৱাৰোঁ, কাৰণ ভাষাই আমাৰ মাত, ভাষাই আমাৰ প্ৰাণ, ভাষাই আমাৰ পৰিচয়। কিন্তু সেইটোৰ লগত আমি ভাষিক উন্মাদনাৰ কথাটো পৰিহাৰ কৰিব লাগে। কিন্তু আজি যিটো প্ৰসংগ, আমি যিটো পৰিস্থিতিত আলোচনা কৰিছোঁ, মই ভাবোঁ সেই পৰিস্থিতি সম্পৰ্কেও আমি হয়তো প্ৰশ্ন আহিবই, নিশ্চয় যে আজি যিটো পৰিস্থিতিৰ মাজলৈ আমি আহি পৰিছোঁ, সেই পৰিস্থিতিটোৱে আমাক কলৈ লৈ যাব?
মোৰ প্ৰশ্নটোৰ আৰম্ভণিত মই সেইটো কৈছোঁ নহয়, এতিয়া যে চাগে জাতিটো পৰিস্থিতি কলৈ গৈ আছে কলৈ গৈ মই আছে? প্ৰথম প্ৰশ্নটোৱে কৰিছিলোঁ সেইটো হয়। যে জাতিটো কলৈ গৈ আছে আৰু আমাৰ জাতিটোৰ ভৱিষ্যত কি হয় যিটো দিশত আমি গৈ আছোঁ মই দুটামান মাত্ৰ কথা কওঁ ময়ূৰ বৰাই ক'ব সেই সম্পৰ্কে যে এই যে মই প্ৰথমতে কৈছিলোঁ আনন্দৰাম ঢেকীয়াল ফুকনৰ কথাটো মই কিয় কৈছিলোঁ মই এইকাৰণে কৈছিলোঁ যে জাতি এটাৰতো ভাষা থাকিবই সংস্কৃতি থাকিবই সাজপাৰ থাকিবই খাদ্যৰীতি থাকিবই কিন্তু যদি অৰ্থনীতি নাথাকে জীয়াই থকাৰ সম্বল নাথাকে তেতিয়া ক'ত খিলঞ্জীয়া থাকিব ক'ত জাতি থাকিব জাতি থাকিবলৈ মাটি আৰু পথাৰ থাকিব লাগিব একদম উপাৰ্জনৰ পথ থাকিব লাগিব মাটিত ভৰি দি থিয় দিয়াৰ শক্তি থাকিব লাগিব শিক্ষানুষ্ঠানসমূহৰ যিটো সম্ভ্ৰম সেইটো বৰ্তাই ৰাখিব পাৰিব লাগিব এইখিনি কথা আমিতো পাহৰিলে নহ'ব কিন্তু আজি যিটো পৰিস্থিতি সৃষ্টি হৈছে এইটো পৰিস্থিতিৰ কাৰণে মই এটা কথা স্পষ্ট এইটো মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কেৱল দোষী কৰিম এই কথাটো নহয় তাৰ এটা বহল ভিত্তি আছে কিন্তু আজি ধৰা মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতে কিছুমান এনেকুৱা কথা কৈ দিছে কথাবোৰৰ পৰিপ্ৰেক্ষিতত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে আচলতে এখন সাংবিধানিকভাৱে দায়িত্বশীল চৰকাৰে জাতিটোক আগবঢ়াই নিবৰ কাৰণে ডিছপেশ্যনেটলি আৱেগবৰ্জিতভাৱেৰে যিধৰণে আগবাঢ়িব লাগে সেই কথাটো হৈছেনে নাই এটা সৰু কথা ধৰক আমাৰ অসমৰ সামগ্ৰিকভাৱে আমি যিটো ষ্টেট গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বুলি কওঁ আমাৰ যিটো ৰাজ্যৰ মুঠ আয় 5 লাখ কোটি টকা বা 6 লাখ কোটি টকা 5.5 লাখ কোটি টকা অসম চৰকাৰে বছৰি ব্যয় কৰে কিমান 1.5 লক্ষ কোটি টকা আজিৰ তাৰিখত হয়তো 1.5 লক্ষ বা 1,40,000 কোটি টকা বা তেনেকুৱা আজি ঋণৰ বোজা কিমান হৈছে ঋণৰ বোজা হৈছেগৈ প্ৰায় আমি 2 লক্ষৰ ওচৰৰ পাজৰে গুচি গৈছোঁ নহয় জানো 1,90,80 তেনেকুৱা ধৰণৰ বা 75 সঠিক সংখ্যাটো আমি হয়তো নাজানো এতিয়া কথাটো হ'ল যে এই যিবিলাক হৈছে কি কাৰণে কৰিবলগীয়া হৈছে যে আমি যিটো এখেতে বৰ ভাল কথা এটা কৈছে যে বেনিফিচিয়াৰী যিবিলাক স্কিমছ মই নকওঁ যে বেনিফিচিয়াৰী স্কিমবিলাকৰ কোনো কাম নাই তেনেকুৱা কথা নহয় সেইবিলাকৰ কাম আছে ধৰক গাঁৱৰ ছোৱালী এজনীক যদি চাইকেল এখন দিয়ে তাৰ সাংঘাতিক ধৰণৰ উপযোগিতা আছে কিন্তু স্কুটিখন দিলে কিমান উপযোগিতা আহিব সেই কথাটো লক্ষণীয় কথা সেইটো কৰাৰ সমান্তৰালভাৱে যদি মহাবিদ্যালয়বিলাকত পৰ্যাপ্ত শিক্ষক পদৰ সৃষ্টি হ'লহেঁতেন তেতিয়া আজি যে ছাত্ৰ ছাত্ৰীসকলে যিসকলে PhD কৰিলে যিসকলে আপত্তি কৰিছে যে মডেল কলেজত যেতিয়া 50% ৰিটায়াৰ্ড টিচাৰ্ছক দিবলৈ বিচাৰিছে কিয় আপত্তি কৰিছে তাৰমানে নিবনুৱা সমস্যাই এনেকুৱা এটা জটিল ৰূপ ধাৰণ কৰিছে যে PhD হ'ল সৰ্বোচ্চ গৱেষণা সেই গৱেষণাৰ পাছতো যদি এটা প্ৰাপ্য বা যিটো বিচাৰে তেনেকুৱা এটা যদি মৰ্যাদা সম্পন্ন এটা হেৰি নাপায় গতিকে মই ভাবোঁ এই কথাবিলাক গুৰুত্বপূৰ্ণ আইন শৃংখলাৰ কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ আইন শৃংখলা ৰক্ষাৰ দায়িত্ব সাংবিধানিকভাৱে নিৰ্বাচিত চৰকাৰ আৰু সেই চৰকাৰৰ নে জনতাৰ নহয় এইটোতো চৰকাৰৰ জনতাই সম্প্ৰীতি ৰক্ষা কৰে আইন শৃংখলা ৰক্ষা কৰে চৰকাৰে আৰু জনসম্প্ৰীতি ৰক্ষা কৰে জনতাই এতিয়া এই যিটো কথা যে শৃংখলা কোনে ৰক্ষা কৰিব সেই কথাটোত যেতিয়া এনেকুৱা ধৰণৰ এটা পৰিস্থিতি সৃষ্টি হয় তেতিয়া মই ভাবোঁ আমাৰ কাৰণে খুব ভয়ৰ কাৰণ হয় আমিতো অসম আন্দোলনৰ পৰা ওলাই আহিছোঁ আলফাৰ আন্দোলনৰ পৰা ওলাই আহিছোঁ বহুদূৰ আগবাঢ়ি গৈছে মই মেডিকেল কলেজলৈ এইকেইদিন গৈ আছোঁ আৰু মই দেখিছোঁ চৰকাৰে বহুত কাম কৰিছে মেডিকেল কলেজত বহু ধৰণৰ নতুন নতুন বিল্ডিং হৈছে নতুন নতুন টেকন'লজি আহিছে ইমান প্ৰাইভেট হস্পিটেল থকাৰ পাছতো মই GMCHলৈ কিয় গৈছোঁ তাৰ যিটো এক্সপাৰ্টাইজ এইবিলাক কামটো হৈছে গতিকে এনেকুৱা ধৰণৰ কাম কৰিলে চৰকাৰখন আগবাঢ়ি নাযাব নেকি আজি যদি ভাল স্কুলবিলাক ভাল কৰিব পাৰে ইউনিভাৰ্চিটি ভাল কৰিব পাৰে আৰু এইবিলাক ভাল কৰিয়ে যদি চৰকাৰখন বৰ্তি থাকিব পাৰে তেতিয়াহ'লে এই ধৰণৰ উন্মাদনা আমাক লাগেনে মই ভাবোঁ এই কথাবোৰ চৰকাৰে সমালোচকক কেৱল মানে এটা শত্ৰু বুলি নাভাবি যে তেওঁলোকৰ কল্যাণৰ কাৰণে চিন্তা কৰিও এই কথাবিলাক কৈছে এইটো যদি আমি তেওঁলোকে বুজিব পাৰে মই ভাবোঁ সমগ্ৰ সমাজখনৰ অসম আৰু অসমীয়াৰ ভৱিষ্যত কিন্তু চৰকাৰে আকৌ দুটা কথা ভাবে অকল শত্ৰুৱে নহয় শত্ৰু বুলিতো ভাবেই বৈৰী ভাৱাপন্ন বুলি ভাবে আপোনালোকেতো বেয়াই পায় দ্বিতীয়তে চৰকাৰৰ এটা সাংঘাতিক কথা আছে চৰকাৰে ভাবে যে আমি সকলো জানো
আমি সকলো জানো, কাৰো পৰা একো শুনিবলগীয়া নাই। এতিয়া আপুনি ভাল কথা কৈছে, মই বহুবাৰ কওঁ চান্দা বিৰোধী হিমন্ত বিশ্ব শৰ্মাৰ যিটো কথা, ড্ৰাগছ বিৰোধী যিখিনি কথা বা কিছুমান চাকৰি দিয়াৰ ক্ষেত্ৰত যে দুৰ্নীতি বহু পৰিমাণে নাইকিয়া হৈছে সেই কথাটো স্বীকাৰ কৰোঁ। কিন্তু আপুনি যে GMCHৰ কথা কৈছে, তাৰ চিকিৎসকসকলক মই সন্মান কৰোঁ, বহু ভাল এক্সপাৰ্টিজ আছে, হয়। কিন্তু অট্টালিকা আপুনি যদি স্বাস্থ্য খণ্ড বুলি গোটেই অসমৰ চাই, অট্টালিকা যিমান হৈছে সেই হিচাপে কিন্তু আপুনি চিকিৎসক বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত নাপায়। তপন গগৈ সাংসদ, তেতিয়া যেতিয়া তেওঁ ভৰিত দুখ পাইছিল যোৰহাটত, সেই সৰু চিকিৎসাটো কিন্তু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নহ'ল, দিল্লীলৈ যাব লগা হ'ল। চামিউল বোলা ল'ৰাটো সেইদিনা অতি কৰোণভাৱে মৃত্যুমুখত পৰিল। তেওঁক যেতিয়া হস্পিটেলত ৰখা হৈছিল, প্ৰথমটো GMCHত ৰখা হৈছিল, তাৰপিছত তেওঁক বেচৰকাৰী খণ্ডৰ হস্পিটেললৈ আনিব লগা হ'ল। গতিকে এই গোটেই কথাখিনি যেতিয়া আপুনি ক'ব, সেই কথাখিনিৰ মাজত তেওঁলোকে যিখিনি কথা গ্ৰহণ কৰিব লাগে সেইটো গ্ৰহণ কৰা উচিত। কিন্তু কথাই কথাই যেতিয়া বিদ্ৰূপ, উপলুঙা, আমিয়েই সকলো জানো, এনেকুৱা এটা মনোভাৱ যেতিয়া দেখুৱাই থাকে, তেতিয়া আচলতে বহু মানুহ এতিয়া সেইবোৰ কাৰণতো হতাশ হৈছে যে কৈও লাভ নাই। আগৰ কিছুমান কথা কিছুমানে শুনিছিল, কিন্তু এতিয়া যিটো প্ৰেক্ষাপটত দেখা গৈছে যে কথাবোৰ তেনেকৈ শুনিব নিবিচাৰে। গতিকে চৰকাৰৰ কথা আছিল কি, এতিয়া অনুপ্ৰৱেশৰ মই যদি মুকলিকে কওঁ, এইটো যে প্ৰব্ৰজন অনুপ্ৰৱেশ, মূল কথাটো হ'ল বিদেশীৰ ভূতে আমাক খেদি ফুৰিছে। এই ভূত খেদাৰ সময়ত আপোনাৰ অসম আন্দোলনৰ পিছত 3টা কথা কোৱা আছিল, 3D, যে ডিটেক্ট, ডিলিট, ডিপৰ্ট। এতিয়া তাৰ লগত তেওঁলোকে কি কৰিছে, ডিটেক্ট, ডিলিট, ডিপৰ্টৰ যিটো নেৰেটিভ, এইটো চৰকাৰৰ পিনৰ পৰা মোৰ এনেকুৱা লাগে আৰু এটা দি লগাই দিছে, ডেষ্ট্ৰয়। তাৰমানে এই নেৰেটিভটো ডেষ্ট্ৰয় কৰি এতিয়া ৰাইজলৈ ঠেলি দিছে, কাৰোবাক কেতিয়াবা হয়তো পৰোক্ষভাৱে উচতনি দিছে। সেইকাৰণে কিছুমান সংগঠন মই কেইদিনমানৰ পৰা দেখিছোঁ, এতিয়া তেওঁলোকে দায়িত্ব লৈছে, বিদেশী তেওঁলোকে খেদিব। এনেকুৱা হুংকাৰ 20 বছৰ 30 বছৰত আমি বহুত দেখিলোঁ। এবাৰ চিৰিং চাপৰি মঞ্চনে কিবা এটা আজি 10 বছৰমানৰ আগতে মোৰ শুনা মনত পৰে, মই চণ্ডীগড়ত আছিলোঁ, ডিব্ৰুগড়ত হৈছিল। অলপ দিনৰ আগতে ইটা ভাটাৰ পৰা মানুহ খেদাৰ কথা কৈছিল, তাৰপিছত উজনি অসমত আপুনিও গৈছে, তেখেতো গৈছে, ময়ো গৈছোঁ, আমি দেখি আছোঁ এই যিখিনি বংগমূলীয় মুছলমান মানুহ, সেইখিনি মানুহ। আৰু আমি এটা কথা স্থিৰ কৰি ল'ব লাগিব যে খিলঞ্জীয়া বুলি হয়তো ইয়াৰ মানুহে কোনোবা ক্ষেত্ৰত অকণমান সন্মান বা মান্যতা পাব, কিন্তু 71 চনৰ 25 মাৰ্চৰ আগত অহা প্ৰতিগৰাকী মানুহেই আইনৰ শাসনৰ দৃষ্টিত নাগৰিক। ময়ূৰ বৰা, অখিল ৰঞ্জন দত্ত আৰু সেই ৰহমানৰ লগত কোনো পাৰ্থক্য থাকিব নোৱাৰে। কেনেকৈ থাকিব? আইনৰ শাসন অসমীয়াৰ আৱেগতকৈ বেছি গুৰুত্বপূৰ্ণ, কাৰণ ভাৰতখনৰ মূল কথা হ'ল, মূল গ্ৰন্থ হ'ল ভাৰতীয় সংবিধান, যি সংবিধানক শপত খাই সকলোবোৰ চৰকাৰে তেওঁলোকে আসনত বহে আৰু সংবিধান আৰু ৰীতি নীতিৰ নামত শাসন কৰিম বুলি বহে। কিন্তু এই কথাবোৰ যেতিয়া কৌশলীভাৱে কৰে, কাৰোবাৰ চকুত যেতিয়া পৰে, তেওঁলোকে যেতিয়া যুক্তিসংগতভাৱে কথাবোৰ আঙুলিয়াই দিয়ে, তেতিয়াই তেওঁলোকে বেয়া পায়, বৈৰী ভাৱাপন্ন বুলি ভাবে আৰু তেওঁলোকে নেৰেটিভটো আনফাললৈ লৈ যায়। আজি NRC বাৰু বেয়া, NRCত 19 লাখটো ওলাইছে, তেওঁলোকক বহিষ্কাৰ কৰাৰ কিবা ব্যৱস্থা বিজ্ঞানসন্মত দেখিছেনে? নাই দেখা। মই সেই সন্দৰ্ভত আপোনালোকক সোধা কথা আছেই, মই প্ৰশ্ন কৰিম সেই সন্দৰ্ভত, মই অলপ পিছলৈ থৈছিলোঁ। মই কৈছোঁ আৰম্ভণিতে আপোনালোকক যে সাম্প্ৰতিক যিটো সময়, এই সময়ৰ লগত সংগতি ৰাখি আজি আমি অসম আৰু অসমীয়াৰ ভৱিষ্যত, এই সন্দৰ্ভত দুগৰাকী বিশিষ্ট অসমীয়াৰ লগত কথা পাতিছোঁ। মই ময়ূৰ বৰা ডাঙৰীয়া, বিৰতিৰ পূৰ্বে আপোনালোকে যিকেইটা কথা কৈ আছিল, মই আজি যিটো প্ৰমো চলাইছিলোঁ তাত মই এটা লাইন দিছিলোঁ যে অসমীয়াৰ যিটো জাতীয়তাবাদ, অসমৰ এতিয়া সাম্প্ৰতিক সময়ৰ দল সংগঠনবিলাকৰ কথাই যদি মই কওঁ, বা আমাৰ যিটো ৰাজনীতি কৰা মানুহবিলাকৰ কথাই যদি আমি কওঁ, যিটো জাতীয়তাবাদ, এই জাতীয়তাবাদটো ধানখেৰৰ জুইৰ দৰে নে তুঁহ জুইৰ দৰে নে মেজিৰ জুইৰ দৰে? আপোনাৰ মতে আমাৰ সঁচাকৈ এই জাতীয়তাবাদৰ যিটো লেভেল, যিটো স্বৰূপ আৰু চৰিত্ৰ, আপোনাৰ দৃষ্টিত এই 3টাৰ ভিতৰত কোনটো? মই ভাবোঁ, মই যিমানখিনি বুজিছোঁ, এইটো ধানখেৰৰ জুইৰ নিচিনা, কাৰণ তুঁহ জুইটো উমি জ্বলি থাকে, অসমীয়াটো ধানখেৰৰ জুইৰ দৰে ঘপককৈ জ্বলিল। আমি যেনেকৈ কা আন্দোলনৰ সময়ত দেখিলোঁ, অসম আন্দোলনৰ সময়ত দেখিলোঁ, যিকোনো এটা ক্ষেত্ৰত আমি উন্মাদনা দেখিলোঁ, 6-7 মাহ আগতেও দেখিছিলোঁ, এই যে ইটা ভাটাৰ পৰা উজনি অসমৰ খেদোৱা যিটো উন্মাদনা, আৰু লগে লগে সেইটো খাম কাটি কথাবোৰ বেলেগ ফাললৈ গতি কৰে। আৰু মানুহবোৰো যিবোৰ এই উন্মাদনাৰ লগত জড়িত হৈ থকা প্ৰত্যক্ষভাৱে যিখিনি মানুহ থাকে, তেওঁলোকো বেলেগ বেলেগ কামত ব্যস্ত হৈ পৰা দেখা যায়। গতিকে মই ভাবোঁ একেবাৰে স্পষ্টভাৱে প্ৰথমটোৰ লগত অসমীয়াৰ আৱেগটো জড়িত, আৰু মেজিৰ জুইৰ লগততো এটা সন্মান পবিত্ৰতাৰ কথা আছে। অসমীয়াক সাংঘাতিক শ্ৰদ্ধা কৰোঁ, অসমীয়া
অসমীয়াত্ব মোৰ বুকুৰ মাজত থাকে কিন্তু অসমীয়াৰ আৱেগক মই সেই শ্ৰদ্ধাৰে চাব নোৱাৰোঁ মই ভাবোঁ আত্মসমালোচনাৰ প্ৰয়োজন আছে অসমীয়াৰ আৱেগে আচলতে বহু ক্ষেত্ৰত সকলো জাতিয়ে আৱেগিক কম বেছি পৰিমাণে মানুহটো যন্ত্ৰ নহয় কিন্তু অসমীয়াৰ আৱেগৰ যিটো মানে মাত্ৰা তীব্ৰতা তীক্ষ্ণতা অত্যন্ত বেছি আৰু ই জাতিটোক বেছিকৈ ক্ষতি কৰিছে আৱেগ কেতিয়াবা লাগিব জাতিটো ভাল পাবলৈ মানুহৰ মাক মাতৃভূমিক ভাল পাবলৈ কিন্তু আমাৰ অত্যধিক আৱেগে আচলতে আমাক অন্ধ কৰিছে আৰু অন্ধ হৈ আমাক কোন মানুহে চলাই আছে কি উদ্দেশ্যত চলাই আছে সেইখিনি সময় আমি গমি পিটি উপলব্ধি কৰিব নোৱাৰি আমি গৈ বাৰে বাৰে আন্ধাৰত ঠেকেচা খাই পৰিছোগে সেইটোৱে হৈছে গতিকে মই ভাবোঁ এইটো ধান খেৰৰ জুইৰ অখিলেন্দ্ৰ দত্ত ডাঙৰীয়া তেখেতে যে কৈছে যে ধান খেৰৰ জুইৰ দৰে মই ইয়াত তিনিটা কথা কৈছিলোঁ যে তুঁহ জুইৰ দৰে নে মেজিৰ জুইৰ দৰে তেখেতে ক'লেই আপুনি মোক এটা কথা কওক যে আমাৰ যিটো জাতীয়তাবাদৰ এতিয়া স্তৰ যদি আজিও অসম আন্দোলনৰ সময়তো যদি সেই আপোনালোক দুইজনে বাৰে বাৰে এটা শব্দ ব্যৱহাৰ কৰি আছে আপোনালোকে গম নোপোৱাকৈ চাগে কৈ আছে দুইজনে মই মন কৰিছোঁ উন্মাদনা ময়ূৰ বৰা ডাঙৰীয়াও কৈছে আপুনিও কৈছে কিন্তু দুইজনে কৈছে এতিয়া কথা হ'ল অসম আন্দোলনৰ সময়তো আমি সেই একেই উন্মাদনা দেখিছিলোঁ বা তাৰ আগৰ যিবিলাক আমি যদি চাওঁ যে প্ৰত্যেকটো আন্দোলনেই আমাৰ ভাষা আন্দোলনেই কওক মাধ্যম আন্দোলনেই কওক শোধানাগাৰ আন্দোলনেই কওক মানে বা একেবাৰে আলফাৰ শেহতীয়া আন্দোলনলৈকে যদি আমি চাওঁ আমাৰ যিটো মূল লক্ষ্য যিটো আমাৰ উদ্দেশ্য কেতিয়াও আমাৰ সম্পূৰ্ণ হোৱাগৈ নাই আজি আলফাৰ আন্দোলন এতিয়া কি পৰ্যায়ত উঠিছিল আৰু এতিয়া কি পৰ্যায়লৈ অৱনমিত হ'ল সেয়া আমি দেখিছোঁ এই যে একেটাই মাত্ৰ কা আন্দোলনৰ কথা ক'লে কা আন্দোলনলৈকে যদি মই আপোনাক কওঁ যে আমি ধান খেৰৰ জুইৰ দৰে ভমককৈ জ্বলিছোঁ আমি একদম ধাহিমুহি নিশ্চয় ফালৰ পৰা কিন্তু তাৰপিছত সকলো চেচ আমি কা আমি নামানো বুলি কৈছিলোঁ মানি আছোঁ এতিয়া কিন্তু এতিয়া আমি কি কৰিছোঁ আমি মানি আছোঁ এইটো এটা খুব জটিল প্ৰশ্ন মই কেইটামান অকণমান আকৌ মই কৈছোঁ যে মই বিশ্ববিদ্যালয়ৰ শিক্ষক হোৱাৰ কাৰণে কেতিয়াবা এটা সমস্যা হয় যে কিছু বিদ্যায়তনিক কথা কৈ দিওঁ শ্ৰেণীকোঠাত কোৱা নিচিনাকৈ কওঁ ময়ূৰ বৰাৰ বৰ সুবিধা তেওঁ একেবাৰে জনতাৰ মাজত থাকে তেওঁ বৰ সাৱলীলভাৱে কথাখিনি কয় এই যিটো কথা এই কথাটো তেতিয়াও আহিছিল যেতিয়া অসম আন্দোলন হৈছিল তেতিয়া খুব বিতৰ্ক হৈছিল অসম আন্দোলনক লৈ আকৌ এই বিতৰ্কটোৰ কথা ক'লেও আকৌ এটা সমস্যা কৈ যে এওঁলোকতো বামপন্থী এই বিতৰ্কৰ কথা ক'বই গোটেই আন্দোলনবিলাকৰ এটা শ্ৰেণী চৰিত্ৰ আছে জন আৱেগ আছে সাংঘাতিক ধৰণৰ জন আৱেগ আৰু জনপ্ৰত্যাশা আছে 1979 চনত যেতিয়া আন্দোলনটো আৰম্ভ হ'ল এখেতে ফুলুং চাপৰিৰ কথা কৈছে হাবিৰাম বড়ো বিহুৰাম বড়োৰ কথা কৈছে এটা আৱেগ আছে জনপ্ৰত্যাশা আছে মানুহ আচলতে শংকিত হয় মানুহে ভয় খায় যে সঁচাকৈয়ে অনুপ্ৰৱেশটো হৈ আছে এইটোতো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ সীমান্ত সুৰক্ষিত হোৱা নাই এইটোতো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ যে সীমান্ত যে সুৰক্ষিত হোৱা নাই তাৰ কাৰণে দায়ী কোন 10 বছৰতকৈ অধিক কালটো বিজেপিৰ চৰকাৰে আছে হিমন্ত বিশ্ব শৰ্মাই আজি যিটো দলক তেখেতে ডাঙৰীয়া যিটো নেতৃত্ব তেওঁলোকৰ চৰকাৰে আছে তেওঁলোকৰতো প্ৰধান লক্ষ্যই আছিল যে অনুপ্ৰৱেশ ৰোধ কৰিব তাৰ পাছত যদি কয় যে সদায় বাংলাদেশী আহি আছে তে বিফলতাটো কাৰ চৰকাৰৰ বিফলতা নহয় নেকি এই প্ৰশ্নবিলাক আমি বহু সময়ত নুসুধো বা বুজিবলৈ চেষ্টা নকৰোঁ মই ক'ব বিচাৰিছোঁ যে মই আপোনাক যোগ দিছোঁ এটা কথা যোগ দিছোঁ এই যে এতিয়াও শেহতীয়াকৈ এই যে বিদেশী বাংলাদেশী অবৈধ বেদখলকাৰী এই শব্দকেইটাৰ যে আখৈ ফুটা দি একদম আমাৰ ৰজন জনাই আছে সকলোৰে মুখত এতিয়া ধৰক উচ্ছেদ চলি আছে মই আপোনাক খোলাকৈ এটা কথা কৈছোঁ দুইজনকে ৰাখি যে উচ্ছেদৰ সময়ত বেলেগৰ কথা বাদ দিয়ক আমাৰ স্বয়ং অসমৰ মুখ্যমন্ত্ৰীৰ মুখত কেতিয়াবা তেখেতে বেদখলকাৰী বুলি কৈছে কেতিয়াবা তেওঁলোকে এই যিসকল লোক তেওঁলোকক অবৈধ দখলকাৰী বুলি কৈছে আৰু কেতিয়াবা মাননীয় মুখ্যমন্ত্ৰীয়ে কিন্তু তেওঁলোকক বিদেশী আৰু বাংলাদেশী বুলি কৈছে চাওক মই আপোনালোক দুইজনে শুনিছেনে মই আপোনাক কথাটো স্পষ্ট কৰোঁ যে অসম চুক্তিৰ ভিত্তিত 1986 চনত যিখন নাগৰিকত্ব আইন সংশোধন হ'ল তাত যিটো ছেকশ্যন 6A যিটোক সুপ্ৰিম কোৰ্টে বৈধতা প্ৰমাণ কৰিলে তাতো স্পষ্টকৈ লিখা আছে যে অসমৰ প্ৰেক্ষাপটত বিদেশী কোন 1971 চনৰ 24 মাৰ্চৰ পাছত অসমলৈ বিশেষ অঞ্চল বুলি কৈছে স্পেচিফাইড টেৰিটৰী তাৰমানে বাংলাদেশৰ পৰা যিসকল লোক আহিছে তেওঁলোক বিদেশী এইটো কথাটো স্পষ্ট কথা আৰু আচৰিত কথা
মই এতিয়াতো গোলাপ বৰবৰা জন্ম শতবাৰ্ষিকী চলি আছে 29 আগষ্টত তেখেতৰ জন্ম শতবাৰ্ষিকী হয়। গোলাপ বৰবৰাই 1979 চনত মাৰ্চ মাহত অসম বিধানসভাৰ যেতিয়া অধিৱেশন হৈছিল তেতিয়া সেই প্ৰশ্নটো আহিছিল আৰু গোলাপ বৰবৰাই তেওঁ যেতিয়া নাগা আৰু অসমৰ মাজত সংঘাত হৈছিল সেই সম্পৰ্কে যেতিয়া এটা বিবৃতি দিছিল লগতে বিবৃতি দিছিল অসমত অনুপ্ৰৱেশকাৰী সম্পৰ্কে সেইটো সময়ত স্পষ্টকৈ গোলাপ বৰবৰাই কৈছিল যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা আছে কেন্দ্ৰীয় চৰকাৰ কাৰ আছিল কংগ্ৰেছৰ নাছিল সেইটো সময়ত কেন্দ্ৰীয় চৰকাৰ আছিল জনতা মোৰাৰজী দেশাই চৰকাৰ আছিল সেই চৰকাৰে স্পষ্টকৈ নিৰ্দেশনা দিছে যে 1971 চনৰ 24 মাৰ্চৰ পাছত যিসকল লোক অসমলৈ আহিছে তেওঁলোকক বিদেশী বুলি গণ্য কৰা হ'ব অন্যসকলক নাগৰিক বুলি গণ্য কৰা হ'ব এইটো গোলাপ বৰবৰাই কোৱা কথা সেই গোলাপ বৰবৰা চৰকাৰটো উৰি গ'ল এই প্ৰশ্নতে উৰি গ'ল বহুত বেলেগ বেলেগ প্ৰশ্ন আছিল গতিকে মই এখেতে যিটো কথা খুব ভাল কথা কৈছে যে সেইটো সময়ত গোলাপ বৰবৰাৰ নিচিনা অকংগ্ৰেছী মনত ৰাখিব তেওঁ কংগ্ৰেছী নাছিল দূৰদৃষ্টি সম্পন্ন এজন মুখ্যমন্ত্ৰীয়ে বিধানসভাত দিয়া সেই বক্তব্য যদি আমি তেতিয়া গ্ৰহণ কৰিলোহেঁতেন এইটো আন্দোলনো নহয় 855 জন শ্বহীদো নহয় এই কথাবিলাকতো আছে নহয় জানো এতিয়া প্ৰশ্ন আহিল বিদেশী অনুপ্ৰৱেশকাৰী বেদখলকাৰী একেই নেকি নিশ্চিতভাৱে নহয় যে আজি মুখ্যমন্ত্ৰী মহোদয় মাজে এই কথাও কয় যে যিসকলক আমি উচ্ছেদ কৰিছোঁ তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিম আপুনি পুনৰ সংস্থাপনৰ কাক ব্যৱস্থা কৰিব নাগৰিকক তাৰ মানে যিসকলৰ বিৰুদ্ধে আপুনি উচ্ছেদ অভিযান চলাইছে তেওঁলোক সকলো বাংলাদেশী নহয় বিদেশী কিছু সংখ্যক হ'ব পাৰে তাৰ মানে এই সকলো নাগৰিকে বেদখল কৰিছে গতিকে তেওঁলোকক পুনৰ সংস্থাপনৰ কথা আহিছে কিন্তু কথাবিলাক যেতিয়া এনেকুৱা ধৰণে বিদেশী বাংলাদেশী অনুপ্ৰৱেশকাৰী উচ্ছেদকাৰী সব যেতিয়া একাকাৰ হৈ যায় আজিতো অসমত এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈছে মোৰ ভাৱ হয় যে অসমত 1 কোটি বাংলাদেশী আছে নেকি যদি অসমত 1 কোটি বাংলাদেশী থাকে আপুনি মনত ৰাখিব এইটো বাংলাদেশী মানে 1974 চনৰ 24 মাৰ্চৰ পাছত অহা 1 কোটি বাংলাদেশী যদি হয় তেতিয়া মনত ৰাখিব অসমৰ সৰ্বমুঠ জনসংখ্যা কিমান 3 কোটি 30 লক্ষ এইটো NRC ডাটা মনত ৰাখিব NRC এপ্লিকেণ্ট আছিলে 3 কোটি 30 লক্ষ 3 কোটি 30 লক্ষৰ 1/3 33% হ'বলৈ হ'লে কিমান হ'ব 1 কোটি 10 লাখ 1 কোটি যদি বাংলাদেশী হয় তেতিয়াহ'লে অসমৰ 33% বা 32% বা 31% অসমত বাংলাদেশী আছে তাৰমানে বিদেশী আছে মই ভাবোঁ এইটো কথা সঁচা নেকি মানুহৰ মাজত যেতিয়া এনেকুৱা এটা ভাৱ আহিব স্বাভাৱিকতে মানুহৰ মাজত এটা উত্তেজনা উন্মাদনা আহিব যে এনেকুৱা পৰিস্থিতি হৈছে নেকি কিন্তু NRCয়ে যিটো কথা কৈছে এই উত্তেজনা এই উন্মাদনাটোৱেতো ইমান দিন অব্যাহত আছে ছবছৰীয়া অসম আন্দোলনৰ সময়ত উন্মাদনা বিয়পোৱা মই এই কথাটো সেইকাৰণে কৈছোঁ যে আমাৰ যিসকল দায়িত্বশীল মানুহ মই বিশ্ববিদ্যালয়ৰ অধ্যাপক তেখেত সমাজ জীৱনৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি চৰকাৰখন সাংবিধানিকভাৱে দায়িত্বশীল এখন চৰকাৰ আমাৰ সকলোৱে দায়িত্ব যে জনসমাজৰ মাজত যদি উন্মাদনা হৈছে ভুল চিন্তা আহিছে তে আমাৰ সকলোৰে দায়িত্ব সেইবিলাক ভ্ৰান্তি দূৰ কৰি আমি সমস্যা সমাধান কৰিব লাগিব আমি বিদেশী বিতৰণ কৰিব লাগিব খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব লাগিব কিন্তু খিলঞ্জীয়াৰ স্বাৰ্থ কি আমি সেই কথাটো জানিব লাগিব এটা উদাহৰণ দিওঁ অসমত 1980ৰ দশকৰ পৰা আপুনি যদি ডাউনটাউন হস্পিটেল চাই আপুনি যদি GNRC হস্পিটেল চাই আপুনি যদি আনকি স্বাগত হস্পিটেল চাই ইষ্ট এণ্ড হস্পিটেল চাই বৰঠাকুৰ ক্লিনিক চাই কোনে কৰিছিল আৰু ৰাজ্যবিলাক গোটেই জিলাবিলাকত যিকেইখন প্ৰাইভেট হস্পিটেল আছে কোনে কৰিছিল স্থানীয় খিলঞ্জীয়া মানুহে কৰিছিল এই খিলঞ্জীয়া মানুহে কৰা হস্পিটেলখন বাছি থাকিব নে নাথাকে এইখন যিখন ইণ্টাৰনেশ্যনেল হস্পিটেল খিলঞ্জীয়া মানুহে কৰিছিল হস্পিটেলখন থাকিব নাথাকে আয়ুৰ চন্দ্ৰা হস্পিটেল খিলঞ্জীয়া মানুহে কৰিছিল মানুহৰ হাতত থাকিলে না নাথাকিল মই ভাবোঁ যেতিয়া আমি খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কৈছোঁ এইবিলাক কথাহে গুৰুত্বপূৰ্ণ আকৌ কম অৰ্থনৈতিক ভেটি যদি আমাৰ শক্তিশালী নহয় আমাৰ সেই বুনিয়াদ যদি শক্তিশালী নহয় জাতিও নাথাকে মাটিও নাথাকে ভাষাও নাথাকে ভেটিও নাথাকে এইটো মই মুৰুবাই ডাঙৰীয়া মই আপোনাক পোনপটীয়াকৈ এটা কথা সুধোঁ এতিয়া এই বিৰতিৰ পূৰ্বে যিখিনি কথা উলিয়ালে তেখেতে যে উচ্ছেদৰ সন্দৰ্ভতেই বিদেশী বাংলাদেশী
অবৈধ দখলকাৰী চাওক মোৰ কথাটো হ'ল যে আমাৰ বনাঞ্চলবিলাক বেদখলমুক্ত হ'ব লাগে এইটো নিশ্চিতভাৱে। তাত কোনো তাত প্ৰশ্ন আহিব নালাগে নালাগে। তাত যিয়ে মানুহেই নবহক কিয় এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কওক সেইটো সৰ্বানন্দ সোণোৱালেই কওক বা সেইটো তৰুণ গগৈ ডাঙৰে যোন সেই আসনখনত নাথাকক কিয় যে এইটো আমি আদৰণি জনোৱা পদক্ষেপ এটা সদায় আমাৰ বনাঞ্চল বেদখলমুক্ত থাকিব হোৱাটো লাগিব, হয়, উচিত হয়। এইটো সঁচা কথা কিন্তু সেইখিনি কৰিবলৈ গৈ তাত ৰাজনীতিৰ প্ৰলেপ গঢ়াটো কেতিয়াও উচিত নহয় তাৰ একেবাৰে উচিত নহয়। আৰু কিন্তু এতিয়া শেহতীয়াকৈ আমাৰ ৰাজ্যখনৰ যিটো পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে ক'বলৈ বেয়া শুনিবলৈ বেয়া যে যিটো আন্তৰিকতাৰে জাতি নিৰ্মাণ কৰাৰ কথা কোৱা হৈছে বা ভবা হৈছিল তাৰ নেপথ্যত যেন এতিয়া নিৰ্বাচনৰ কিবা অংক ভোটৰ কথা জড়িত হৈ আছে মেৰু বিভাজনৰ যেন ৰাজনীতি তেনেকুৱা এটা হৈছে মই কিয় কৈছোঁ আপোনাক হয়। যে মুখ্যমন্ত্ৰী এখেতে কৈছে আপুনি শুনিছে বুলি তেখেতেও কৈছে যে অবৈধ বেদখলকাৰী আৰু বাংলাদেশীৰ মাজত পাৰ্থক্য আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনোবা দিনাখন কিন্তু আমি বাংলাদেশী উচ্ছেদ কৰিছোঁ বুলি কৈছে যদি বাংলাদেশী উচ্ছেদ কৰিছে সেই উচ্ছেদ কৰা মানুহবিলাকক কি বাংলাদেশলৈ পঠিয়াই দিছে নেকি যিটো বা কথা- ডিটেনশ্যন কেম্পত থৈছে নেকি মই এইটোহে আপোনাক সুধিব বিচাৰিছোঁ যে তেওঁ নজনাকৈ বাংলাদেশী বুলি কৈ দিছে নে খুব কৌশলপূৰ্ণভাৱে য'ত বাংলাদেশী বুলি ক'ব লাগে তাত সেইধৰণে কৈ দিছে নে তেওঁ যে মুখেদি কেতিয়াবা নক'বলগীয়া কথা কৈ দিয়ে গমেই নাপায় কি ওলালে পাহৰি থাকে তেনেকুৱাভাৱে এই বাংলাদেশী কথা নিতুমণি, আপুনি জ্যেষ্ঠ সাংবাদিক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ধৰণেৰে কি ভাবি কেনেকৈ কয় আপুনি জানে গতিকে মই ভাবোঁ তেওঁ এইখিনি কথা কোনো নজনাকৈ কোৱা কথা নহয় জানি পেলাই কৈছে আৰু দত্তই যিটো আশা প্ৰকাশ কৰিছিল যে মই অধ্যাপক তেখেত জনজীৱনৰ ব্যক্তি আৰু ৰাজনৈতিক দলৰ মানুহেও নিজৰ নিজৰ দায়িত্ব পালন কৰিব আৰু সমাজত বিভ্ৰান্তি নিৰসন কৰিবলৈ চেষ্টা কৰিব সেই কথাটোৱেই মই চৰকাৰখনৰ ক্ষেত্ৰত ক'ব নোৱাৰোঁ আজি মই আপোনাক যদি একদম প্ৰত্যক্ষভাৱে পইণ্ট ৱাইজ যদি উদাহৰণ দিব লাগে যেতিয়া 2016 চনৰ আগতে কি ক'লে প্ৰধানমন্ত্ৰীয়ে আহি কাষৰ ৰাজ্যত ক'লে যে আমি আহিলে টালি টোপোলা বান্ধিব লাগিব কোনো টালি টোপোলা বন্ধাৰ কোনো ধৰণৰ পদ্ধতিগত কাষৰ আমি ৰাজ্য কাম নহয়, আমাৰ ইয়াতে নেদেখিলোঁ। ক'লেহি আহি। আমাৰ ইয়াত ক'লে নহয় আৰু বোধ কৰোঁ পশ্চিমবংগতো কৈছিল দ্বিতীয়তে সেইবাৰ নিৰ্বাচন 16 চনত কেনেকৈ হ'ল যে জাতি মাটি ভেটি হয়। তাৰপিছত ক'লে 2021 চনত যে শৰাইঘাটৰ শেষ ৰণ আৰু এইবাৰ কৈছে উচ্ছেদক লৈ বেদখলকাৰী এনেকুৱা ধৰণৰ উচ্ছেদৰ ক্ষেত্ৰত আপুনি যিটো কথা কৈছে ময়ো সমৰ্থন কৰোঁ আৰু উচ্ছেদ যদি কোনোবাই অবৈধ বেআইনী কাম কৰিছে সি লাগে নাগৰিকেই হওক তেওঁলোকে বিদেশীয়ে হওক আইনৰ মতে যিটো শাস্তি হ'ব লাগে তেওঁলোকক সেই শাস্তি প্ৰদান কৰিব লাগিব আৰু বিদেশী বাংলাদেশী হ'লে তাত যদি তেওঁলোকে আকৌ ধৰ্মীয় অন্যান্য ধৰণৰ যি ধৰণৰ গোড়া মৌলবাদী শক্তি যদি আহে কোনোবাই যদি সন্ত্ৰাসবাদী কাৰ্য বিয়পাব বিচাৰে তাৰ বিৰুদ্ধে ৰাষ্ট্ৰই বিহিত ব্যৱস্থা শক্তিশালী ব্যৱস্থা ল'ব লাগে তাত কোনো ধৰণৰ সন্দেহ তাত কোনো ধৰণৰ সংকোচ দ্বিধা থাকিব নালাগে কিন্তু তেওঁলোকেতো সেইটো কাম কৰা নাই সৰ্বানন্দ সোণোৱাললৈকে যদি চাই তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথম NRC কাৰ্যালয়লৈ গৈছিল খুব এটা ডাঙৰ প্ৰতীকী কথা অসমীয়া মানুহৰ আবেগ উঠলি গ'ল এবাৰ বোধ কৰোঁ সমুজ্জ্বল ভট্টাচাৰ্যক লৈ তেওঁ বৰ্ডাৰ মানে সীমান্ত নিৰীক্ষণ কৰিব গৈছিল আৰু আছুৱে সদায় সমুজ্জ্বল ভট্টই হওক অন্যান্যসকলে সদায় দাবী জনাই আহিছে বৰ্ডাৰ চিল হ'ব লাগে আজিলৈকে বৰ্ডাৰ চিল হোৱাৰ ক্ষেত্ৰত আপুনি তেনেকুৱা এটা কথা পালে নেকি যে হ'ব হোৱাটো নায়েই যে 2 বছৰৰ ভিতৰত হ'ব 2 মাহৰ ভিতৰত হ'ব 5 বছৰৰ ভিতৰত হ'ব নাই আজিলৈকে সেই ক্ষেত্ৰত এটা বিৰাট শূন্য গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে চৰকাৰখনে যেতিয়া দেখিব যে দত্তই যিটো কথা কৈছিল যে ভাল ভাল কাম কৰিছে তাৰ জৰিয়তে তেওঁলোকে ভোট নোখোজে কিয় তাৰ জৰিয়তে ভোট খোজাৰ যিটো টান কথা সেইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা বিজেপি দলটোৱে বুজি পায় তেওঁলোকে ভাবে যে মেৰু বিভাজন কৰি মানুহৰ মাজত বিভাজন কৰি আমি যদি এটা উমৈহতীয়া শত্ৰু চিনাক্তকৰণ কৰি দিব পাৰোঁ অসমৰ ক্ষেত্ৰত বংগমূলীয় মুছলমান মানুহ হৈ গ'লেই হ'ল বংগমূলীয় মুছলমান মানুহ 71 চনৰ পিছত যদি আহিছে মই আজি পুনৰ কওঁ তেওঁ মুছলমানেই হওক বা হিন্দুৱে হওক বা নাস্তিকেই হওক তেওঁলোকৰ সকলোৰে বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে চৰকাৰে নলয় কা আইনৰ কথা ক'ব ঠিক আছে মুছলমানখিনিৰ বিৰুদ্ধে ব্যৱস্থা লওক যদি 71 চনৰ পিছত আহিছে কিন্তু তাৰ আগৰ মানুহখিনিক তেওঁলোকক আমি এটা সময়ত সাৱটি ল'ব লাগিব অৰ্থনৈতিক জাতীয়তাবোধৰ যিটো কথা কৈছে আমি তেওঁলোকৰ পৰা কিছুমান কথা শিকিবও লাগিব আমাৰ সংস্কৃতি আমাৰ ৰীতি নীতিৰ ক্ষেত্ৰত আমি যেনেকৈ তেওঁলোকক শিকাব পাৰোঁ আমাৰ মাজৰ খিলঞ্জীয়া মানুহখিনিয়ে কিন্তু আমি তেওঁলোকৰ পৰা অৰ্থনৈতিক জাতীয়তাবোধৰ পৰিশ্ৰম কৰি এটা জাতি কেনেকৈ জনসমষ্টি আগবাঢ়ি যায় সেইখিনি কথাৰ সাহস শিকাৰ সাহস সততা দৃঢ়তা অসমীয়া খিলঞ্জীয়া তথাকথিত মানুহখিনিৰ আছে নাই এইটো এটা ডাঙৰ প্ৰশ্ন আজি গৰুকুটি কিমান ঢাক ঢোল বজাই কৰা হ'ল সাংঘাতিক এটা আৰ্হি দেখা পাব আৰু গৰুকুটিত আমি অসমীয়া আবেগী
এটা কেনেকুৱা এটা চিত্ৰ দেখা পালোঁ যিটো চিত্ৰই মোক আজিও দুখ দিয়ে, আজিও বেদনা দিয়ে যে এজন নিপীড়িত কৃষক বংগমূলীয় তেওঁ শুই আছে, অসমীয়া এজন ফটোগ্ৰাফাৰ তেওঁ সেই মৃত মানুহ অৰ্ধমৃত মানুহজনৰ ওপৰত জঁপিয়াই আছে আৰু এচাম মানুহে তেওঁক হিৰো কৰিলে, নায়ক কৰিলে জঁপিয়াই থকাজনক। আজি আমি গৰুখুটিত কি পাইছোঁ? বিভিন্ন মন্ত্ৰী পত্নীৰ বিভিন্ন ধৰণৰ দুৰ্নীতি পাইছোঁ। এইটো আৰ্হিৰ কাৰণে সেই মানুহজনে তাত জঁপিয়াইছিল। ভাল আৰ্হি হ'লেও জঁপিয়াব নালাগে। এই কথাবোৰ যে হৈ আছে, এই কথাবোৰ চৰকাৰৰ জ্ঞাতসাৰেই হৈ আছে। আৰু সেইকাৰণেই এইখন যিহেতু সাংবিধানিকভাৱে নিৰ্বাচিত চৰকাৰখন যিহেতু অকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি দলৰ মুখ্যমন্ত্ৰী নহয়, আমাৰো সকলোৰে বাবে সন্মানীয় মুখ্যমন্ত্ৰী, আমি সেইকাৰণে আহ্বান জনাওঁ, দাবী জনাওঁ, অনুৰোধ জনাওঁ যে এইখিনি কাম অন্ততঃ তেওঁৰ দৰে এজন মানুহে, তেওঁৰ যিহেতু সেই কেপেবিলিটি বা সক্ষমতা আছিল, তেওঁ এইখিনি কাম এনেকৈ নকৰি অকণমান কষ্টৰ বাটটো ল'ব লাগিছিল। কিন্তু কষ্টৰ বাটটো নলৈ এই ধৰণৰ মানুহক উচতাই বা উন্মাদনা সৃষ্টি কৰাৰ যি ধৰণৰ ৰাজনীতি দেখা পাইছোঁ, আমি কেৱল আহ্বান জনাব তাৰ পিছতো মই এটা কথা কম যে অন্ততঃ বহু বছৰৰ মূৰত হিমন্ত বিশ্ব শৰ্মাই কিন্তু এইটো এটা সাহস কৰিছে বুলিয়ে ক'ম মই, যে এই যে বেদখল মুক্ত কৰাটো ভাল কথা। মই যেনেকৈ কৈছোঁ চাকৰিৰ ক্ষেত্ৰত যিখিনি নিকাকৰণ কৰিছে ভাল কথা, চান্দাৰ ক্ষেত্ৰত কৰিছে, ড্ৰাগছৰ, কিন্তু ভাল কথা। কিন্তু সেইটো কৰিব যাওঁতে অদৰকাৰী ৰাজনীতি, যিটো কথাই আমাক শতিকা জুৰি আজি প্ৰব্ৰজন বা অনুপ্ৰৱেশে অসমীয়া জাতিটোক এটা পীড়া দি আহিছে, শংকিত কৰি সন্ত্ৰাসিত কৰি ৰাখিছে, তাত এটা ৰাজনীতি কৰাৰ প্ৰয়োজন আছে জানো? মই এই প্ৰশ্নটো কৰিম। মই ভাবিছোঁ এইটো ময়ূৰ বৰাই খুব উচিত কথা কৈছে। মই 1 মিনিট 1.5 মিনিট কম যে চৰকাৰ এখনৰ দায়িত্ব কি, চৰকাৰ এখনে কি দায়িত্ব। আপুনি যে 2016 চনত যেতিয়া নিৰ্বাচন হৈছিল তেওঁলোকে ভিজন ডকুমেণ্ট আনিছিল নহয়, ভিজন ডকুমেণ্টত যিবিলাক কথা কৈছিল যে আমাৰ অসম চুক্তি আত্মাই যে কৃষি ক্ষেত্ৰক আমি উৰ্বৰ কৰি তুলিম, যাতে জলসিঞ্চনৰ ব্যৱস্থা কৰিম, যাতে আমাৰ কৃষকসকলৰ উৎপাদনশীলতাৰে আমাৰ অৰ্থনীতি আগবাঢ়ি যায়। আজি শাওণ মাহত এইখিনি বৰ ভাল কথা কৈছে। শাওণ মাহত অসমীয়া মানুহে কি কৰিছে? নিৰামিষ খোৱা আৰম্ভ, ভাল কথা, নিৰামিষ খাইছে। শ্ৰাৱণ বুলি কৈছে, শাওনো নকয়, শ্ৰাৱণ মাহ বুলি কৈছে। কিন্তু জলসিঞ্চনৰতো ব্যৱস্থা হোৱা নাই, চিৰাল ফাট দিছে, খেতিটো কৰিব পৰা নাই। শাওণ মাহত যে বৰষুণ নাই, শাওণ মাহত বৰষুণ নথকাৰ কাৰণে অহা 6 মাহত কৃষকে যে পেটত গামোচা বান্ধিব লাগিব সেই কথাটো চিন্তা কৈছিলোঁ যে আমাৰ এতিয়া অকল জাতীয়তাবাদটো আমাৰ অকল ৰাজনীতিক কেন্দ্ৰিক হৈ আছে। অৰ্থনৈতিক জাতীয়তাবাদ নহ'লে আপুনি ৰাজনৈতিক আৱেগিক জাতীয়তাবাদৰ জৰিয়তে নতুন নতুন দলৰ মানুহক দিল্লী, দিছপুৰ, বিশেষকৈ দিছপুৰলৈ পঠাব। আৰু আছাম অৰাজনৈতিক দলৰ মানুহকো কিন্তু আমি এই কথাটো ক'ব লাগিব, তেওঁলোককো আহ্বান জনাওঁ। তেওঁলোকৰ এটা প্ৰতিপত্তি আছে, প্ৰভাৱ আছে, যদিও প্ৰভাৱ কমা যেন লাগে, সামাজিক মাধ্যমক গালি খাপনি সমালোচনা আজিকালি বহুতক কৰে, কিন্তু তথাপিও অসমৰ জাতীয় জীৱনত যিকেইটা সংগঠনৰ প্ৰভাৱ আছে তেওঁলোকে কিন্তু এতিয়া মই দেখিছোঁ সদৌ অসম ছাত্ৰ সন্থাই অসমৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিছুমান ভাল পদক্ষেপ লৈছে। অৰ্থনৈতিক ক্ষেত্ৰখনতো আগতে যেনেকৈ বৰপেটাত ল'বলৈ বিচাৰিছিল, কিবা কাৰণত স্থবিৰ হৈ পৰিল, আমাৰ সমস্যা ইমান বেছি, তেওঁলোকো এই ক্ষেত্ৰত আগবাঢ়িব লাগিব। আৰু তেওঁলোকেও আজিকালি আত্মসমালোচনা কৰি আগবাঢ়িব লাগিব। আৰু কিছুমান কথা তেওঁলোকেও কেতিয়াবা ভাবি লয় যে এইজন মানুহে সমালোচনা কৰিছে, আমাৰ বৈৰী ভাৱাপন্ন নেকি, এই কথাবোৰৰ পৰিহাৰ কৰিলে ভাল। মই একদম শেষত এটা মাত্ৰ কথা কয়, এই যে মিয়া বুলি যে শিৱসাগৰ পাইছে, কিয় পাইছে এই প্ৰশ্নটো কৰিছে নে নাই? খেতি আমাৰ ডেকা ল'ৰাবিলাক হাজাৰে হাজাৰে লাখে লাখে যদি দক্ষিণ ভাৰতলৈ গুচি যায়, আমাৰ খেতিৰ পথাৰত খেতি কোনে কৰিব? এই যে মানুহবোৰ গৈছে, যিসকলক আজি দাবী হুমকি দিছে, কি কাৰণে গৈছে, তেওঁলোক কি কাম কৰিবলৈ গৈছে? এই যে ৰাস্তা বনাইছে, কোনে বনাইছে? গতিকে এই যিটো মন্দিৰ কোনে বনাইছে? শ্ৰমৰ অৰ্থনীতি যিটো আমি লেবাৰ ইকনমিক্স বুলি কওঁ, আজি এইসকলৰ ওপৰত উৎপীড়ন কিয় চলিছে জানেনে? কাৰণ তেওঁলোকৰ আৰ্থিক সম্বল নাই, তেওঁলোক চৌখিন মানুহ নহয়, তেওঁলোক অৰ্থনৈতিকভাৱে অত্যন্ত দুৰ্বল মানুহ। সেইকাৰণে আমাৰ জাতীয়তাবাদীসকলে, উগ্ৰ জাতীয়তাবাদীসকলে, অতি দেশপ্ৰেমীসকলে তেওঁলোকক দাবী ধমকি দি প্ৰমাণ কৰিব বিচাৰিছে যে আমিয়েই আচল জাতীয়তাবাদী। কিন্তু এনেকুৱা জাতীয়তাবাদে আমাৰ অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত নকৰে। মোক এজন যুৱকে অহাৰ আগতে এটা বাক্য খালি ক'ব মানে অলপ হাঁহি উঠা যেন লাগিব লাগে যে অসমীয়া আজি মানুহৰ এনেকুৱা অৱস্থা, কাৰোবাক যদি সঁচাকৈ তেওঁ নাগৰিক নহয় খেদিব লগা হয়ও, খেদাৰো জোৰ নাই, খেদিবৰ কাৰণেও আকৌ তেওঁলোকৰ মানুহকে মাতিব লাগিব। আজি এই অৱস্থাটো কৈছে, এইটোৰ মাজত কিন্তু বহু কথা লুকাই আছে বুলি মই ভাবোঁ। মই আপোনালোক দুয়োগৰাকীকে শেষত ধন্যবাদ জনাইছোঁ। মোৰ সময় যিহেতু শেষ হৈছে, প্ৰিয় দৰ্শক, মই আকৌ আপোনালোকক কৈছোঁ যে ইমান এখন বিশাল মহাভাৰত আছে এই বিষয়টোত। আজি আমি অকণমান এটা অংশ পাতনিটোহে চুইছোঁ।
আমি হয়তো আগন্তুক দিনত মাজে মাজে এই বিষয়টোক লৈ আমি কিছু কথা পাতিম। পুনৰ কৈছোঁ আপোনালোকক যে অখিলৰঞ্জন দত্ত ডাঙৰীয়াই যিকেইটা কথা ক'লে, ময়ূৰ বৰা ডাঙৰীয়াই যিকেইটা কথা ক'লে, শেহতীয়াকৈ যিটো পৰিৱেশ পৰিস্থিতি হৈছে, এই চিন্তাধাৰাৰে সঁচাকৈ আমাৰ জাতিটো বাচি থাকিবনে? অসম আৰু অসমীয়াৰ ভৱিষ্যত সঁচাকৈ উজ্জ্বল হয়নে? আমি শৈক্ষিক ক্ষেত্ৰত যদি বৈপ্লৱিক পৰিৱৰ্তন নানো, সাংস্কৃতিকভাৱে আমি যদি স্বাভিমান ধৰি ৰাখিব নোৱাৰোঁ, আমাৰ যদি ভাষাটোক আমি সঠিক ৰূপত আগুৱাই নিব নোৱাৰোঁ, আমাৰ যিখিনি চিন্তা আৰু চেতনা সমৃদ্ধ কাম কাজ সেইখিনিক যদি সঠিক ৰূপত আমি আৱেগ বৰ্জিত হৈ বিবেকেৰে আগুৱাই নিব নোৱাৰোঁ, তেতিয়াহ'লে অসম আৰু অসমীয়াৰ ভৱিষ্যত কোন দিশে? এখেতসকলে কৈছে উন্মাদনাৰ কথা। শেহতীয়াকৈ বহু ক্ষেত্ৰত নেতাৰ পৰা পালি নেতালৈকে দল সংগঠনৰ বহু মানুহৰ উন্মাদনা আমি দেখিছোঁ। কি ধৰ্মীয় উন্মাদনা, কি সামাজিক উন্মাদনা, সকলো উন্মাদনাই বেয়া। আমাক লাগে উপাসক, আমাক উন্মাদক নালাগে। আমাক লাগে প্ৰকৃত ধাৰ্মিক ব্যক্তিক। ধৰ্মৰ নামত বেপাৰ কৰা সেই অধৰ্মী সোপাক আমাক নালাগে। গতিকে অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ স্বাৰ্থত উন্মাদক নহয়, সকলোতে লাগে উপাসক। আপোনালোক বিবেকবান মানুহখিনিক অন্তত অনুৰোধ, অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ স্বাৰ্থত আৱেগেৰে নহয়, আমি বিবেকেৰে পৰিচালিত হওক, অসমখন নিৰ্মাণ কৰক, ভালটোক ভাল বুলি কওক, বেয়াটোক হাজাৰবাৰ বেয়া বুলি ক'বলৈ সৎ সাহস দেখুৱাওক। আজিৰ অভিমত ইমানতে সামৰিছোঁ। নমস্কাৰ।